আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আগবঢ়োৱা হৈছে নিৰ্বাচনী প্ৰেক্ষাপট। পোনপটীয়া আলোচনাৰ এই অনুষ্ঠানটিত আজি আমাৰ ষ্টুডিঅ'ত সমল ব্যক্তিৰূপে আছে সাংবাদিক প্ৰণয় বৰদলৈ আৰু নৰেশ কলিতা। অনুষ্ঠানৰ আঁত ধৰি এয়া মানৱ প্ৰতিম শৰ্মা। নমস্কাৰ, সমস্যতাকে নিৰ্বাচনী প্ৰেক্ষাপটলৈ পুনৰ আদৰণি জনালোঁ। আজি আমাৰ সৈতে দুগৰাকী জ্যেষ্ঠ বিজ্ঞ সাংবাদিক আছে, নৰেশ দা আৰু প্ৰণয় দাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ। নৰেশ দা, আপুনি দীৰ্ঘদিন ধৰি নিৰ্বাচনী প্ৰচাৰ, বিধানসভা লোকসভাৰ নিৰ্বাচনৰ সৈতে জড়িত হৈ আছে, বাতৰি পৰিৱেশন কৰি আহিছে, একে কথা প্ৰণয় দাৰ ক্ষেত্ৰতো। আমি এতিয়া প্ৰথম পৰ্যায়ৰ যদি নিৰ্বাচনৰ বিষয়ে কথা পাতিব যাওঁ, যে এটা অভিযোগ প্ৰতি অভিযোগ আমি শুনিবলৈ পাইছিলোঁ, এতিয়াও কম বেছি পৰিমাণে অব্যাহত আছে, যে কংগ্ৰেছে কৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে CAA কাৰ বিষয়ে উজনি অসমত উল্লেখ নকৰে। একেদৰে আন পক্ষৰ পৰা যিটো অভিযোগ উত্থাপিত হৈছে যে AIUDFৰ সৈতে মিত্ৰতাৰ ফলত উজনি অসমত কংগ্ৰেছৰ ক্ষতি হ'ব। এই ধাৰণা বা এই তথ্য, এই দুটা সূত্ৰ বুলি আমি ধৰিলোঁ। এই বিষয়ে আপোনাৰ প্ৰথমে মন্তব্য কি? চোৱা মানস, তাৰমানে এটা কথা ঠিক, AIUDFৰ সৈতে যেতিয়া কংগ্ৰেছে মিত্ৰতা কৰিছে, ইয়াৰ কাৰণ আছে। ইয়াৰ কাৰণটো এটাই, আজিৰ তাৰিখত এই কথাটো স্পষ্ট হৈছে যে ৰাজ্যখনত 5 বছৰে শাসনত থকা BJP নেতৃত্বাধীন চৰকাৰখন ৰাজনৈতিকভাৱে যথেষ্ট শক্তিশালী হৈছে। আৰু এই শক্তিশালী যিটো ৰাজনৈতিক দল, এই ৰাজনৈতিক দলটো প্ৰতিহত কৰাৰ কাৰণে বা ৰাজনৈতিকভাৱে তেওঁলোকক প্ৰতিৰোধ কৰাটো এই নিৰ্বাচনত যে সহজ নহয়, বা সেই জোখাৰে যে কংগ্ৰেছে শক্তি আহৰণ এই 5 বছৰত কৰিব পৰা নাই, সেই কথাটো স্পষ্ট। আৰু ইয়াৰ বাবে কংগ্ৰেছ দলে কি কৰিছে, উপায়হীনভাৱে আল্টিমেটলি এইটো সহমত নহয় কংগ্ৰেছৰ। বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFৰ সৈতে যিটো মিত্ৰতা, সেই মিত্ৰতাটো কংগ্ৰেছৰ উপায়হীন সিদ্ধান্ত ক্ষমতাৰ দখলৰ স্বাৰ্থত। কিন্তু এই সিদ্ধান্তটো কিন্তু দলটোৰ উমৈহতীয়া সিদ্ধান্ত যেন নালাগে বা নহয়, এই কথাটো স্পষ্ট হৈছে যেতিয়াই মিত্ৰতাৰ কথাটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। তেতিয়া আপুনি দেখিব উজনি অসমৰ আপোনাৰ কেইবাজনো বিধায়ক আৰু সেই সময়ত থকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, আপোনাৰ ধৰক বিধায়ক ৰূপম কুৰ্মী, ৰূপজ্যোতি কুৰ্মী, তাৰ পৰা মানে থাওৰাৰ আপোনাৰ এইটো আমাৰ সুশান্ত বুঢ়াগোহাঁই, কেইবাজনো মানে লিডাৰে, কংগ্ৰেছ নেতাই কিন্তু ইয়াৰ বিৰোধিতা কৰিছে। ইয়াৰ বিৰোধিতা কৰাৰ কাৰণ এইটোৱে যে উজনি অসমত আমাৰ ধৰ্মীয় সংখ্যালঘু নিৰ্ণায়ক নহয়। আৰু AIUDF দল যে এক সাম্প্ৰদায়িক, যে তেওঁলোকৰ যে এক মানে কি লেবেল এখন যে তেওঁলোকৰ গাত পৰিছে, এই কথাটো উজনি অসমৰ মানুহে কিন্তু ভালদৰে বুজি পায়। কাৰণ আপুনি দেখিব AIUDF দলৰ জন্ম কাহিনী, এই জন্ম কাহিনী হৈছিল কেতিয়া? যেতিয়া উচ্চতম ন্যায়ালয়ত IMDT আইনখন বাতিল কৰা হৈছিল। আৰু এতিয়া বৰ্তমান আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যেতিয়া এই ৰিট এপ্লিকেশ্যন কৰিছিল, তাৰ বেচিছত আল্টিমেটলি আইনখন বাতিল হ'ল। বাতিল হোৱাৰ পিছত এই AIUDF দল, প্ৰথমে UDF দল জন্ম হৈছিল। আৰু এই দলটোৰ জন্ম আঁৰৰ কাহিনী আছিল 28টাকৈ ধৰ্মীয় সংগঠন। আৰু এওঁলোকে মুখ্যতঃ বংগীয় মূলৰ মুছলমানসকলক বিভিন্ন ধৰণে এটা পৰিস্থিতি সৃষ্টি কৰিছিল যে IMDT আইনখন গ'ল যেতিয়া, তোমালোকে তাকে এতিয়া মানুহ খেদি পঠাব, সেই ধৰণৰ এটা ভাবুকিৰ সৃষ্টি কৰা হৈছিল, আৱেগ এটা সৃষ্টি কৰা হৈছিল। সেই আৱেগৰ বলত দলটোৱে প্ৰথমে আপোনাৰ 2006 চনত তেওঁলোকে যেতিয়া নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিয়ে তেওঁলোকে আল্টিমেটলি UDFে 10খনকৈ আসন লাভ কৰিছিলে। তাৰ পৰৱৰ্তী সময়ছোৱাত আপুনি দেখিব যে 11 চনত 18খনকৈ আসন লাভ কৰিছে। আৰু শেহতীয়াকৈ তেওঁলোকৰ শক্তি কিছু পৰিমাণে কমি আহিছে। এইকাৰণে যোৱা 15 বছৰৰ ধৰ্মীয় সংখ্যালঘুসকলে গম পাইছে এতিয়া যে
মানে কি তেওঁলোকৰ যিটো নিৰাপত্তা দিম বুলি কৈছিল, তেওঁলোকক যিটো উন্নয়নৰ কথা দেখুৱাইছিল বদৰুদ্দিন আজমলে, সেইটো তেওঁলোকে বাস্তৱত প্ৰতিফলিত হোৱা নাই। তাৰ ফলত হৈছে কি, তেওঁলোকে দেখিছে একফালে বিজেপিৰ উত্থান আৰু একফালে হ'ল কি বদৰুদ্দিন আজমলৰ ব্যৰ্থতা। তাৰ ফলত হৈছে কি মানুহখিনিয়ে বিচাৰিছে, ৰাজ্যখনৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মানুহখিনি আচলতে এক নিৰাপত্তাহীন অৱস্থা বা চেপা এক পৰিস্থিতিৰ সন্মুখীন হৈছে। তাৰ ফলত হৈছে কি তেওঁলোকে আগবাঢ়ি আহিছে যে এটা বিকল্প শক্তি আমাক লাগে, বিজেপিৰ দৰে বা RSSৰ দৰে শক্তিক আমি প্ৰতিহত কৰাৰ কাৰণে আমাক এটা শক্তি লাগে। আৰু সেই শক্তিটো বিচাৰিছিল কংগ্ৰেছৰ ওচৰত। আৰু সেই বস্তুটো আপোনাৰ প্ৰতিফলিত হৈছে যে UDFৰ আপোনাৰ 3জন সাংসদৰ পৰা মাত্ৰ আজমলে জিকিছে, বদৰুদ্দিন আজমল ডাঙৰীয়াই জিকিছে, বাকী 2জন আনকি ভাতৃও হাৰিছে শেহতীয়া মানে লোকসভা নিৰ্বাচনত। এইটোৱে প্ৰমাণ কৰে। আৰু ইয়াৰ বিপৰীতে দেখিব যে মানে আপোনাৰ বংগীয় মূলৰ যি মুছলমান অঞ্চলৰ বিধানসভা আসনসমূহতো কিন্তু কংগ্ৰেছৰ ভোটৰ সংখ্যা বাঢ়িছে UDFতকৈ। কিন্তু তৎসত্ত্বেও ভোট বিভাজন যাতে নহয়, কংগ্ৰেছে তাৰ ক্ষেত্ৰত এইটো কাম মানে মিত্ৰতাটো কৰিছে। কিন্তু মই ভাবোঁ এই মিত্ৰতাটোৱে কিন্তু কংগ্ৰেছৰ যি ধৰ্মনিৰপেক্ষ চৰিত্ৰ বা এক ধৰ্মনিৰপেক্ষ দল বুলি যিটো মানে সমাজত প্ৰতিষ্ঠিত আছিল কিছু পৰিমাণে, সেই মানে অৱস্থাটো, সেই চৰিত্ৰটো কিন্তু বহুত পৰিমাণে লোপ পাইছে। আৰু মই ভাবোঁ এই পৰিস্থিতিৰ কাৰণে কিন্তু উজনি অসমত বিজেপিয়ে তুলনামূলকভাৱে ভাল ফলাফল লাভ কৰিব আৰু কংগ্ৰেছে পুৰণা ভেটি তেওঁলোকে উদ্ধাৰৰ ক্ষেত্ৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সফল হ'ব বুলি এতিয়ালৈ যিটো নিৰ্বাচনী প্ৰেক্ষাপট সেইটোত কিন্তু স্পষ্ট হোৱা নাই। তাৰ বাবে আমি বাৰু 2 তাৰিখলৈ বাট চাব লাগিব। প্ৰণয় দা, আমি নৰেশ দাই যি বিষয়ে ক'লে কংগ্ৰেছ আৰু UDFৰ মিত্ৰতাৰ কথা, আমাৰ প্ৰসংগ তেখেতে আমাৰ দাঙি ধৰিলে। যদিহে এতিয়া কংগ্ৰেছৰ অভিযোগ হ'ল চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট বিৰোধিতা কৰাৰ ফলত উজনি অসমত বিজেপিৰ ক্ষতি হ'ব, কিন্তু যোৱা পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ ক্ষতি হোৱা নাই। আৰু সকলো বিজেপিৰ নেতাকৰ্মীয়ে কৈছে যে কাৰ ইয়াত প্ৰভাৱ নপৰে। আপোনাৰ ইয়াত কি এই ক্ষেত্ৰত কি মন্তব্য? মোৰো এইটো ধাৰণা যে আচলতে এইবাৰ নিৰ্বাচনত যিটো কথা কোৱা হৈছে যে কাৰ প্ৰভাৱ কিমান দূৰ পৰিব সন্দেহ আছে। কিন্তু হিন্দু মুছলমানৰ যিটো আমি কওঁ যে ধৰ্মীয় মেৰুকৰণ পূৰ্বৰ নিৰ্বাচনৰ সময়ত দেখিছিলোঁ আৰু এইবাৰতো আৰু প্ৰকট হৈ পৰিব, এইটো একদম নিঃসন্দেহে। আৰু মই নৰেশ কলিতাৰ অলপ কথাতে মোৰ এটা পাৰ্থক্য আছে যে মই যি অৰ্থত আমি যদি AIDFক আমি তেওঁলোকক যদি কওঁ যে ধৰ্মীয় সংখ্যালঘু তেওঁলোকে ভোটৰ ৰাজনীতি কৰিছে, সেই একে অৰ্থত বিজেপিয়েও হিন্দু ধৰ্মৰ লোকক লৈ পেলাই ৰাজনীতি কৰিছে, সেইটো স্বীকাৰ কৰিব নোৱাৰি। তেওঁলোকৰ দুইটা দলেই বিচাৰে যে ধৰ্মীয় মেৰুকৰণ হওক। এই ধৰ্মীয় মেৰুকৰণৰ সুবিধা বিজেপিয়েও ল'ব বিচাৰিছে, কংগ্ৰেছেও ল'ব বিচাৰিছে, AIDFও ল'বলৈ বিচাৰিছে। আৰু ইয়াৰ পূৰ্বৰ নিৰ্বাচনত যিটো লোকসভা নিৰ্বাচন যিটো হৈ গৈছিল, তাত তেওঁলোকে দেখিলে যে তেওঁলোকে নামনি অসমৰ বহুবিলাক চিটত কংগ্ৰেছ আৰু AIDFৰ মাজত ভোট বিভাজনৰ সুবিধাৰে বিজেপি বহুবিলাক আসন দখল কৰিলে। কেইবাখন আসনত সেইটো হৈছিল যে কংগ্ৰেছ আৰু AIDFৰ মাজত ভোটৰ বিভাজন হৈছে, তাৰ সুবিধা বিজেপি লৈছে। এইটো কাৰণত যিটো নৰেশ কলিতাই কৈছে দলৰ ভিতৰত ব্যাপক হাৰত বিৰোধ থকা স্বত্বেও উজনি অসমৰ ভালেকেইগৰাকী বিধায়কে ইয়াৰ বিৰুদ্ধে স্পষ্টভাৱে মত পোষণ কৰাৰ পিছতো অকল ভোট বিভাজন ৰোধৰ স্বাৰ্থত তেওঁলোকে কৰিছে। আৰু ক্ষমতাৰ কাৰণেই কৰিছে ৰাজনীতি, কোনে নাই কৰা। হয় যে বিজেপি, কংগ্ৰেছ এই সকলোৱে ক্ষমতাৰ কাৰণে ৰাজনীতি কৰিছে। কিন্তু এই কথাটো ঠিক যে এইটো অপ্ৰিয় হ'লেও সত্য যে এইবাৰৰ এই নিৰ্বাচনত পূৰ্বতকৈ আমি দেখিবলৈ পাম আমাৰ যিটো সাম্প্ৰদায়িক মেৰুকৰণ বা ধৰ্মীয় যিটো মেৰুকৰণ পূৰ্বতকৈ অধিক হ'ব। আৰু মই ভাবোঁ যে প্ৰত্যেকটা ৰাজনৈতিক দলেই এইটোৰ সুবিধা ল'ব বিচাৰিব। আৰু কংগ্ৰেছ এটা আজি নিৰ্বাচনৰ কিছুদিন পূৰ্বলৈ কংগ্ৰেছ এক প্ৰকাৰ বিৰোধী দল হিচাপে চেডলি বেডলি হৈ আছিলে। কংগ্ৰেছৰ এটা সময়ত কংগ্ৰেছৰ কোনো অস্তিত্ব নাছিলে, এনেকুৱা এটা হৈ আছিলে। কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছে হেৰুৱা শক্তি ঘূৰাই আনিবলৈ যথেষ্ট চেষ্টা কৰিলে। তাৰ কাৰণে তেওঁলোকে ইতিমধ্যে মিত্ৰজোঁট মহাজোঁট গঠন কৰি তাত তেওঁলোকে AIDFক সামৰি ল'লে। আৰু বহু তৰ্ক বিতৰ্ক, বহু আলোচনা কৰিব নকৰিব, টনা আজোৰা, শেষত তেওঁলোকে ভাবিলে যে নামনি অসমৰ আসনকেইখনত যদি আমি সুবিধা ল'ব পাৰোঁ তেতিয়াহ'লে এইটো কাৰণ আমি কিছু পৰিমাণে। আৰু বিজেপিয়ে যিদৰে উজনি অসমত বিশেষকৈ চাহ জনগোষ্ঠীৰ মাজত সোমাই পৰিলে, অন্যান্য জনগোষ্ঠীসমূহৰ মাজত বিজেপি যিদৰে সোমাই পৰিছে, বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত তেওঁলোকে আসনৰ বুজাবুজি কৰি
AID4 লগত বুজাবুজি কৰিব চেষ্টা কৰিছে আৰু তাৰ লগত তেওঁলোকে ভাবিছে তাৰ জৰিয়তে তেওঁলোকে দিছপুৰ দখল কৰিব পাৰিব কিন্তু মোৰ এইটো ধাৰণা হয় কাক লৈ পেলাই যিটো কংগ্ৰেছে যিটো কথা কৈ আছে যে কাৰ বিৰোধিতা প্ৰথমৰ প্ৰধান কাৰ বিৰোধিতা প্ৰথমৰ প্ৰধান অস্ত্ৰ কিন্তু অসমৰ মানুহ এইবাৰ নিৰ্বাচনত কাক কিমান দূৰ এটা শক্তিশালী হ'ব সেইটো মোৰ সন্দেহ আছে মানুহে সেইটো চাই যে ভোট দিব সেইটো মোৰ সন্দেহ অন্য কথা হ'ব পাৰে অন্য প্ৰসংগ থাকিব পাৰে কিন্তু কাক লৈ পেলাই মানুহ এতিয়া মোৰ ল'ৰা ছোৱালীয়ে ভাই যায় বাৰু ভালকৈ ব্যাখ্যা কৰিব পাৰিব কিন্তু কাক লৈ পেলাই মানুহ কিমান দূৰ সচেতন হৈ আছে যে কাৰ বিৰোধিতাৰ কাৰণে আমি ভোট দিম কাৰ সমৰ্থন কাৰণে ভোট দিম এইটো মই ভাবোঁ যে অসমৰ মানুহ এতিয়াও মানে সেইটোলৈ বৰ বেছি গুৰুত্ব প্ৰদান যে কৰিব মোৰ সন্দেহ আছে কথা প্ৰণয় মই এই প্ৰসংগতে এটা কথা কওঁ আজি উজনি অসমত ছাত্ৰ সন্থাই বিভিন্ন ধৰণৰ আন্দোলন কৰিছে কাৰ বিৰুদ্ধে এতিয়া কাৰ যেতিয়া বিৰুদ্ধে যেতিয়া অসমত মানে কি আন্দোলন হৈছিল আমি গুৱাহাটীত কা মুভমেণ্টৰ যিটো ৰূপ দেখিছোঁ সেই ৰূপটোৰ তুলনাত আজি যদি আমি ফটোকেইখন চাওঁ উজনি অসমৰ জিলাই জিলাই মহকুমাই হৈছে আৰু আমাৰ কাকততো বিভিন্ন ধৰণৰ ফটো আহিছে সেই ফটোসমূহত দেখিলে আপুনি দেখিব যে সাংঘাতিক কিবা মানুহৰ পাৰ্টিচিপেশ্যনটো নাই কিন্তু কা মুভমেণ্টত আৰম্ভণিতে কিন্তু অসমৰ মানুহ কিন্তু হিলদল ভাঙি আহিছিলে কিন্তু এই বস্তুটো হিলদল ভাঙি অহা মানুহখিনি আজি এবছৰৰ ভিতৰত এই অসমৰ জনাদেশ বা জনাদেশ বুলি যদি আমি ভাবি লওঁ সেই মুভমেণ্টটো সেই জনাদেশকো উপেক্ষা কৰি বিজেপিয়ে আইনত পৰিণত কৰিলে কেবখনক কাত পৰিণত কৰিলে কিন্তু দেখা গৈছে যে এতিয়া মানুহবিলাক তৎসত্ত্বেও আগবাঢ়ি অহা নাই ৰাজপথত ইয়াৰ কাৰণত কি ইয়াৰ কাৰণ এইটোৱে যে আমাৰ যিসকলে কাৰ নেতৃত্ব দিছিল বা কা মুভমেণ্টৰ নেতৃত্ব দিছিল সেই নেতাসকলৰ কিন্তু ব্যক্তিগত একোটা চৰিত্ৰ লুকাই আছিল এই মুভমেণ্টৰ অন্তৰালত আৰু সেইসকল ইতিমধ্যে বিভিন্ন দলত বিভক্ত হৈ গৈছে এতিয়া কা বিৰোধী বহু লিডাৰ বা নেতা কৰ্মী আমাৰ বিজেপি দলত যোগদান কৰিছে বহু নেতাই আমাৰ কংগ্ৰেছ দলত যোগদান কৰিছে বহু নেতাই আমাৰ অসম গণ পৰিষদৰ দলত যোগদান কৰিছে বহু নেতা জাতীয় পৰিষদত আছে শিল্পী আছিলে শিল্পীসকলো বিভাজন হোৱাৰ পিছত আমাৰ সাধাৰণ মানুহ আমি সাধাৰণ মানুহ বুলি কওঁ সাধাৰণ ভোটদাতা বুলি কওঁ সেইসকল কিন্তু উপায়হীন হৈছে তেওঁলোক নিৰাশ হৈছে তেওঁলোক হতাশ হৈছে এতিয়া আৰু কাক লৈ তেওঁলোকে ৰাজপথত ওলাই যোৱাৰ মানে তেওঁলোকৰ মনৰ পৰা সাহস বা তাগিদা বা প্ৰয়োজনীয়তা তেওঁলোকে উপলব্ধি কৰা নাই তেওঁলোকে ভাবে এতিয়া আজিৰ তাৰিখত যে কাৰ নামত যদি কাৰ বিৰোধী যদি এটা সংগ্ৰাম যদি হয় স্বতঃস্ফূৰ্তভাৱে যদি মানুহ ওলাই যাব বুলি কোনো মানুহে এতিয়া আশা নকৰাৰ কাৰণ হ'ল কি যে অসমৰ সাধাৰণ ৰাইজ অসম আন্দোলনৰ পৰা বাৰে বাৰে নেতৃত্বৰ দ্বাৰা প্ৰবঞ্চিত হৈ আছে প্ৰতাৰিত হৈছে অসমৰ ৰাইজৰ মূল যিটো আশা আকাংক্ষা অসমবাসীৰ বিশেষকৈ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ সেই আশা আকাংক্ষাসমূহ কোনোদিনেই ৰূপায়ণ কৰা নাই আজি অসম চুক্তি স্বাক্ষৰৰ আজি ৩৫ বছৰৰ অধিক হৈ গ'ল ৬ নম্বৰ দফাক লৈ এতিয়াও মানে কথা চলি আছে আমি অসমীয়া ৰক্ষা কবচ প্ৰদান কৰিম ইয়াক লৈ কিমান সবাৰ নেতৃত্ব আছুৰ নেতৃত্বই অসম গণ পৰিষদৰ নেতৃত্বই কংগ্ৰেছৰ নেতাসকলে বিজেপিৰ নেতাসকল কিমানবাৰ দিল্লীৰ লগত আলোচনা কৰিছে দিছপুৰৰ লগত আলোচনা কৰিছে কিবা সমাধান সূত্ৰ ওলাইছেনে আমি এই বিষয়ে কথা পাতিম কিন্তু যেহেতু আপুনি কাৰ প্ৰসংগ উত্থাপন কৰিলে এতিয়া কাৰ বিৰোধিতা কৰি ৰাজ্য দল আৰু অসম জাতীয় পৰিষদ গঠন হৈছিলে প্ৰধান উদ্দেশ্য আছিলে গতিকে যদি কা নিৰ্বাচনী ইছ্যু নহয় তেতিয়াহ'লে এই দুটা দলৰ ভৱিষ্যত কি হ'ব এই দুটা দলৰ এই নিৰ্বাচনৰ প্ৰধান ইছ্যু কি হ'ব না মই এনেই তেওঁলোকে কৈছিলে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ তেওঁলোকে কৰিছিলে মিত্ৰতাৰ ৰাজনীতি কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল অসম জাতীয় পৰিষদে নৌকা বা জাহাজ তেওঁলোকে চিম্বল হিচাপে পালে বিজেপি ৰাইজৰ দলে কোনো এটা প্ৰতীক চিহ্ন নাপালে এতিয়া সেইকাৰণে তেওঁলোকে মিলাবৰ কাৰণে বহু ঠাইত কি হ'ল দেখা গ'ল যে দুজন প্ৰাৰ্থী উঠিছে আনহাতে পূব গুৱাহাটী সমষ্টি বন্ধুত্বপূৰ্ণ সেইটো বন্ধুত্বপূৰ্ণ প্ৰত্যেক এটা কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে পূব গুৱাহাটী সমষ্টিত দিৱস ফুকন তেখেতে ৰাইজৰ দলৰ পৰা তেখেতে পূব গুৱাহাটী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে অদীপ কুমাৰ ফুকন আন এজন সেনানী কা আন্দোলনৰ তেখেতে এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে অসম জাতীয় পৰিষদৰ হৈ আৰু তাৰ লগতে কংগ্ৰেছে কৈছে কাৰ বিৰোধিতা কৰিছে বুলি পেলাই
কংগ্ৰেছতো ইয়াতে অসীমা বৰদলৈ প্ৰাৰ্থী আছে বা বিজেপিয়ে কৈছে কাৰ আমি সমৰ্থন কৰোঁ কিন্তু এই যে কাৰ বিৰোধী শক্তিকেইটা হ'ল গোটেইটা শক্তি বিভাজিত হৈ গ'ল আৰু কংগ্ৰেছৰ বৰাক উপত্যকাত এটা সম্ভৱ স্পষ্টতা খুব নাই কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাত তেখেতসকলে বিৰোধিতা কৰিছে গতিকে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ ভৱিষ্যত বুলি ক'বলৈ মই খুব আশাব্যঞ্জক দেখা নাই আৰু শিৱসাগৰত অখিল গগৈ হয়তো শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব কিন্তু মই যিমান দূৰ খবৰ পাইছোঁ তাতে কংগ্ৰেছৰ যিজন প্ৰাৰ্থী আছিল পূৰ্বৰ কল্যাণ গগৈক তেওঁলোকে প্ৰাৰ্থীত্ব বঞ্চিত কৰি শুভমিত্ৰ গগৈ মই ভাবোঁ যে আপেক্ষিকভাৱে কল্যাণ গগৈ অলপ দুৰ্বল সাংগঠনিক ইমান ভীতি নথকা এজন দিলে ভাল যুৱক ভাল প্ৰাৰ্থী মই বেয়া প্ৰাৰ্থী বুলি কোৱা নাই কিন্তু কল্যাণ গগৈ নিদিয়াৰ ফলত কি মই যিটো খবৰ পাইছোঁ যে কল্যাণ গগৈৰ যিসকল সমৰ্থক আছে যিসকল মুছলমান সমৰ্থক তেওঁলোকে অখিল গগৈৰ পক্ষত গৈছে যিসকল হিন্দু সমৰ্থক তেওঁলোকে সুৰবী ৰাজকুমাৰীৰ পক্ষত গৈছে তেনেকুৱা ধৰণৰ ঘটনাবিলাক হৈছে গতিকে তাৰ হয়তো কিছু সুবিধা হয়তো অখিল গগৈ পাব কিন্তু বাকী যিমানবিলাক সমষ্টিত ৰাইজৰ দলৰ প্ৰতিনিধি মই দেখিছোঁ বা আছে বা অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ ক'ৰবাত হয়তো অলপ তেওঁলোকে এটা জনমানসত এটা প্ৰভাৱ পেলাব পাৰিছে বা তেনেকৈ হাজো সমষ্টিৰ কথা হয়তো ক'ব পৰা হাজো সমষ্টিত দুলু আহমেদ তেওঁ অকণমান মানুহৰ মাজত প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত দেখি হৈছে কিন্তু তাৰ বিপৰীতে ৰাইজৰ দলৰ অসম জাতীয় পৰিষদে বিশেষ যে কিবা তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব মোৰ সন্দেহ আছে আৰু এইটোৰ মানে কা বিৰোধী শক্তি আছে বুলি যদি ধৰোঁ সেই শক্তিৰ বিভাজনৰ সুবিধা কিন্তু বিজেপিয়ে পাব চিম্পুল কথা অসম জাতীয় পৰিষদ ৰাইজৰ দলৰ এটা পক্ষত ইফালে কংগ্ৰেছ এটা পক্ষত লগতে তাৰ মাজত বিজেপি ওলাই এইটো হয়তো নিৰ্বাচনী ফলাফলে উদঙাই দিব আৰু মই ভাবোঁ যে এই নৰেশ কলিতাই অলপ ভালকৈ আৰু ব্যাখ্যা কৰিব যে ৰাইজৰ দল আৰু অসম জাতীয় আপোনাৰ উত্তৰৰ সৈতে মই সংযোগ কৰিব বিচাৰোঁ প্ৰশ্নটো যে এই তিনিটা শক্তি বুলি ধৰোঁ NDA মহাজোঁট আৰু ৰাইজৰ দল অসম জাতীয় পৰিষদ বিৰোধী শক্তি একত্ৰিত হ'ব নোৱাৰাৰ কাৰণ কি নাই চাওক মানে প্ৰথম কথা হ'ল কি চবে নিৰ্বাচন আহিলে মন্ত্ৰী MLA হ'ব খোজে প্ৰব্লেমটো হ'ল সেইটোৱে সেইকাৰণে একলগ হ'ব নোৱাৰে শেষ মুহূৰ্তত আপোনাৰ চাওক যে অসম জাতীয় পৰিষদ বা ৰাইজৰ দল দুয়োটাই নিৰ্বাচনৰ আগমুহূৰ্তত জন্ম হোৱা দল তেওঁলোকেও আল্টিমেটলি যি দুটা দলৰ কোনো আপোনাৰ ধৰক টিকট দিয়ালৈকে মানে তেওঁলোকে টিকট ঘোষণালৈকে জিলা পৰ্যায় বা মহকুমা পৰ্যায়ত অসমৰ জিলা কমিটি গঠন হোৱা নাই বা মহকুমা কমিটি বা সমষ্টি কেন্দ্ৰিক কমিটি গঠন হোৱা নাই সেই দুটা দলেও আল্টিমেটলি প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত ঐক্যবদ্ধ সিদ্ধান্ত ল'ব নোৱাৰিলে আৰু টিকট দিওঁতে তেওঁলোকে প্ৰাৰ্থীসকলক ইমান দেৰি কৰি দিলে যে বিজেপিৰ দৰে পাৰ্টীয়ে মানে কি এসপ্তাহ পূৰ্বে ঘোষণা কৰি দিলে কিন্তু হোৱেৰাজ মানে কি নতুনকৈ জন্ম হোৱা দল দুটাই ঘোষণা কৰিব পৰা নাই আৰু লাষ্টত যেতিয়া ঘোষণা কৰিছে যে দুইটা দলে একোটা সমষ্টিত কোনো ধৰণৰ এৰা ধৰা কৰা নাই আনকি অখিল গগৈৰ দৰে সমষ্টিত অখিল গগৈ প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটোত আল্টিমেটলি এওঁলোকৰ মানে কি বেলেগ প্ৰাৰ্থী উঠা বুলি এতিয়া কথাটো ওলাই আছে সমৰ্থন কৰাটো তো এই ধৰণৰ কথা বতৰা যেতিয়া হ'ব যেতিয়া নেতাসকলে মুখত খুব ভাল কথা কয় যে আমি ত্যাগৰ মনোভাৱেৰে কাম কৰিব লাগিব আমি মানে মিত্ৰতাৰ ৰাজনীতি দি আমি চবকে ঐক্যবদ্ধ কৰিব লাগিব কিন্তু যেতিয়া দলীয় প্ৰাৰ্থিত্বৰ কথা আহে তেতিয়া কিন্তু কোনোৱে কম্প্ৰমাইজ নকৰে সেই ধৰণৰ এটা পৰম্পৰা আল্টিমেটলি আৰম্ভ হৈছে শেহতীয়াকৈ ধৰক কংগ্ৰেছে আপোনাৰ প্ৰথমবাৰৰ কাৰণে 2001 চনত প্ৰথমবাৰৰ কাৰণে খিলঞ্জীয়া মানুহৰ এটা ব্যাপক সমৰ্থন লাভ কৰিছিল তৰুণ গগৈ ডাঙৰীয়া তাৰ পূৰ্বে কংগ্ৰেছৰ ভোট বেংক কি আছিলে অসমৰ ৰাইজে চবেই জানে যে বংগীয় মূলৰ মুছলমান আৰু চাহ বাগানৰ আমাৰ মজদুৰসকল সেই ধৰণৰ তেওঁলোকক ভৰসা কৰিয়ে কংগ্ৰেছে চলি আছিলে কিন্তু প্ৰথমবাৰৰ কাৰণে অসমীয়া মানুহ বা আপোনাৰ খিলঞ্জীয়া মানুহৰ সমৰ্থন লাভ কৰিছিল কি কাৰণে প্ৰফুল্ল মহন্ত নেতৃত্বাধীন চৰকাৰখনৰ কাৰ্যকালৰ শেষৰ ছোৱাত গুপ্ত হত্যাকে ধৰি বিভিন্ন অপকৰ্ম হোৱাৰ কাৰণে অসমীয়া মানুহে আল্টিমেটলি বিকল্প হিচাপে কংগ্ৰেছ দলক সমৰ্থন কৰিছিলে কিন্তু ইয়াৰ কথা এইটো নহয় যে 15 বছৰ তৰুণ গগৈক ক্ষমতাটো দিলে প্ৰথমটো কাৰ্যকালত 71খনকৈ আসন লাভ কৰিলে দ্বিতীয়টো কাৰ্যকালত তেওঁলোকে 53খন আসন লাভ কৰিলে তৃতীয় কাৰ্যকালত একেবাৰে
মানে 78খন আসন তেওঁ লাভ কৰিলে। ইমান সমৰ্থন দিয়াৰ পিছত সেই দলটোৱে 2016 চনৰ নিৰ্বাচনত কিমান পালে? 78খন আসনৰ পৰা 26খন আসনলৈ তেওঁলোকৰ আসন কমি গ'ল। অৰ্থাৎ এইটোৱে ঠিক যে ভাল কাম যদি নকৰে, চৰকাৰত থাকি যদি ৰাইজৰ যদি কল্যাণৰ কাৰণে কাম নকৰে, অসমবাসীয়ে কিন্তু চৰকাৰ পৰিৱৰ্তন কৰাৰ উদাহৰণ আছে। আৰু এই কথাটো আমাৰ বিভিন্ন ৰাজনৈতিক দলে এই কথাটো জানে আৰু জনা উচিত। কিন্তু নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে কি হয়, আত্মকেন্দ্ৰিক সিদ্ধান্তৰ কাৰণে বা নিজৰ ক্ষমতাৰ খকৰ কাৰণে এই ধৰণৰ ত্যাগৰ মনোভাৱ তেওঁলোকে নলয়। যদি ত্যাগৰ মনোভাৱ নহয়, মিত্ৰতাৰ ৰাজনীতি নহয়, আৰু নেতাসকলে সেইটো পালন কৰিবই লাগিব। মই এই কথা প্ৰসংগত আৰু এটা কথা কৈ, ৰাইজৰ দলৰ কথা কৈছে। মই অলপতে জেৰিফা ৱাহিদক লগ পাইছিলোঁ। জেৰিফা ৱাহিদে ৰাইজৰ দলৰ পৰা AJP লৈ আহিল। জেৰিফা ৱাহিদে ক'লে, জেৰিফা ৱাহিদে বহুতে প্ৰস্তাৱ কৰিছিল, জেৰিফা ৱাহিদে সৰু ক্ষেত্ৰী বা ভৱানীপুৰ এনেকুৱা সমষ্টিত খেলিব লাগে। জেৰিফা ৱাহিদ গৈছিলে সৰু ক্ষেত্ৰী সমষ্টিলৈ, গোটেইখিনি তেওঁ পৰ্যবেক্ষণ কৰিলে। তেওঁ ক'লে যে পকেটে কিছু সংখ্যক সমৰ্থন আছে, মানে কৃষক মুক্তিৰ সমৰ্থন আছে। হয়, আছে। অসমৰ গোটেই অসমৰ বিভিন্ন প্ৰান্তত কৃষক মুক্তিৰ এটা সাংগঠনিক তেওঁলোকৰ শক্তি এটা আছে, ভিত্তি আছে তেওঁলোকৰ। কিন্তু পকেটে যদি গোটেই সমষ্টিটো সামগ্ৰিকভাৱে ধৰি লোৱা যায়, তেতিয়াহ'লে সেইখিনি একটা নগণ্য সংখ্যক। গতিকে তেওঁ ক'লে যে মই তাত যেতিয়া গ'লোঁ, তাত দেখিলোঁ যে ক'ৰবাত মই সভা এখন কৰিবলৈ গৈছোঁ, কেইজনমান মানুহ লগত থাকে, অলপ মানুহ আহে, কিন্তু তেওঁ মানে এটা সমষ্টিক প্ৰতিনিধিত্ব কৰিব পৰাকৈ বা সেনেকৈ তাত হেৰি পোৱা নাই, মানে কৰ্মী পোৱা নাই, কোনো কৰ্মী নাই। আৰু এইটো আচলতে এইটো সঁচা কথা যে দুয়োটা দলৰ কাৰণে খুব কম সময় পালে তেওঁলোকে সময় পালে সাংগঠনিক ভিত্তি শক্তিশালী কৰাৰ ক্ষেত্ৰত বহুত কম সময় পালে। গতিকে তেওঁ ঠিক তেনেকৈ ভৱানীপুৰত গৈছিলে, ভৱানীপুৰত তেওঁ পৰ্যবেক্ষণ কৰিলে একেটা অৱস্থা, মানে পকেটে আছে, কিন্তু সেই পকেটত থকা তেওঁলোকৰ যিটো সমৰ্থন গণভিত্তি, সেইটো গোটেই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিব পৰাকৈ শক্তিশালী নহয়। গতিকে সেইকাৰণেই মই ভাবোঁ যে এইবাৰ ৰাইজৰ দলৰ আৰু অসম জাতীয় পাৰ্টী এইবাৰ হয়তো অলপ অসুবিধা হ'ব পাৰে। কমল কুমাৰ মেধি এজন শক্তিশালী প্ৰাৰ্থী, ভৱানীপুৰত প্ৰাৰ্থিত্ব দিছে, কিন্তু কমল কুমাৰ মেধিৰ যিটো সাংগঠনিক দলটোৰ যিটো সাংগঠনিক ভিত্তি, সেইটো হয়তো তেওঁক অসুবিধা পেলাব, তেওঁক দলত মানে তেওঁ জয়ী হ'ব পৰাকৈ। গতিকে সেইকাৰণে হয়তো বিভিন্ন ঠাইত তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'ব লাগিব। হয়, আমি এতিয়া শিৱসাগৰলৈ যাওঁ। তাত আমাৰ সংবাদদাতা মুজাহিদ আছে, আমি জিলাখনৰ বিষয়ে কিছু কথা পাতোঁ। হেল্ল'। হয় মুজাহিদ। হয়, কওক। হয়, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, শিৱসাগৰ জিলাখনত সামগ্ৰিকভাৱে নিৰ্বাচনী পৰিৱেশ কিদৰে ৰাজনৈতিক দলৰ প্ৰচাৰ অব্যাহত আছে, প্ৰধানকৈ কি বিষয় তাত নিৰ্বাচনী ইছ্যু হিচাপে তাত কি বিষয়ে স্থান লাভ কৰিছে প্ৰচাৰত, এই বিষয়ে জনাব নেকি? মই একচুৱেলি লখিমপুৰৰ হয়। হেল্ল'। হয়, মই লখিমপুৰৰ হয়। হেল্ল', শুনিছেনে? হয়, আমাৰ কিছু কাৰিকৰী বিজুতি কৰিছে, আমি পুনৰ তেখেতৰ সৈতে সংযোগ স্থাপন কৰিম। আমি যদি এতিয়া আজি কংগ্ৰেছ দলে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ গুৱাহাটীত প্ৰকাশ কৰিলে, দলৰ নেতা ৰাহুল গান্ধী আছিলে, তেওঁলোকে 5 গেৰাণ্টিৰ বিষয়ে উল্লেখ কৰিছে, তাৰোপৰি আৰু আন কিছু বিষয় উল্লেখ কৰিছে। তাত প্ৰধানকৈ আছিলে যে কৃষকসকলৰ ঋণ মাফ কৰা, প্ৰতিখন জিলাতে মানে গোশালা এটাকৈ নিৰ্মাণ কৰা, এই প্ৰশ্নটো ইয়াৰ পিছত এই বিষয়টোলৈ প্ৰশ্ন উত্থাপিত হৈছিলে। এক গুৰুত্বপূৰ্ণ বিষয় হ'ল, যিহেতু আমাৰ চাহ বাগিচা ভোটৰ কথা নৰেশ দাই ক'লে, তেওঁলোকে ক'লে যে ন্যূনতম মজুৰি 365 টকালৈকে বৃদ্ধি কৰিব। এতিয়া কথাটো হ'ল, কংগ্ৰেছৰ এই প্ৰতিশ্ৰুতিয়ে যে শাসনলৈ আহিলে এই ধৰণৰ মজুৰি দিব, বিজেপিক কিদৰে মানে প্ৰভাৱ, মানে বিজেপিৰ যিটো তেওঁলোকৰ কৌশল বা যিটো ৰণনীতি তাত প্ৰভাৱিত কৰিব পাৰি নেকি? নহয়, বা বিজেপিয়ে ইয়াক কিদৰে প্ৰতিহত কৰিব? নাই, মই এইবাৰ দেখিবলৈ পাইছোঁ, এইবাৰ কংগ্ৰেছ দলে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰাৰ সময়ত যথেষ্ট অলপ পৰিশ্ৰম কৰা দেখিবলৈ পাইছে। বিভিন্ন সমাজৰ বিভিন্ন ক্ষেত্ৰৰ মানুহৰ সৈতে কথা পাতিছে, ক'ৰবাত সাংবাদিকৰ সৈতে কথা পাতিছে, ক'ৰবাত তেওঁলোকে সাধাৰণ ৰাইজৰ সৈতে কথা পাতিছে। তেওঁলোকে এটা এইটো গৌৰৱৰ নেতৃত্বত তেওঁলোকে ইস্তাহাৰখন বনাওঁতে তেওঁলোকে অলপমান মানুহৰ পৰা জানিবলৈ চেষ্টা কৰিছে আচলতে কি লাগে কি নালাগে। আৰু তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দিছে, আচলতে এই সময়ত নিৰ্বাচনৰ সময়ত পূৰ্বৰ নিৰ্বাচনৰে এইবাৰৰ নিৰ্বাচনটো ইতিমধ্যে প্ৰতিশ্ৰুতি বন্যা বৈছে। কংগ্ৰেছে তেওঁলোকে যিটো কৈছে, এটা হ'ল প্ৰথম 5 গেৰাণ্টি, এইবাৰ প্ৰতিশ্ৰুতি নাই, এইবাৰ গেৰাণ্টি দিলে, 5 প্ৰতিশ্ৰুতিৰ ওপৰত গেৰাণ্টি তেওঁলোকে কৈছে কাখন তেওঁলোকে
বাতিল কৰিব কিন্তু মোৰ প্ৰথম প্ৰশ্ন এইটো কাখন বাতিল কৰিব কেনেকৈ এইখন দেশৰ আইন অসমত আমি কংগ্ৰেছ চৰকাৰ পাতি দিলোঁ যেনিবা কিন্তু অসমত কংগ্ৰেছ চৰকাৰে দেশৰ সমগ্ৰ দেশত প্ৰযোজ্য হোৱা আইন এখন কেনেকৈ বাতিল কৰিব এটা অদ্ভুত এটা মানুহক এটা গেৰাণ্টি দিছে 2 নম্বৰ গেৰাণ্টি তেওঁলোকে দিছে যে প্ৰতিগৰাকী দুখীয়া মহিলাক মাহে 2,000 টকাকৈ অনুদান দিয়া অসমৰ 5 লাখ নিবনুৱাক সংস্থাপন দিয়া অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি 364 টকা ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ বিজেপি চৰকাৰে 150 টকালৈ বৃদ্ধি কৰোঁতে হুলস্থুল লাগি গৈছে কোৰ্টত কেছ উঠিলে কোৰ্টে ষ্টে কৰাইছে তাৰপিছত 364 বৃদ্ধি কেনেকৈ কৰিব তেওঁলোকে মানে মই ভাবোঁ যে যিমানবিলাক প্ৰতিশ্ৰুতি গেৰাণ্টি দিছে সেইবিলাক বহুবিলাক মানে বাস্তৱসন্মত নহয় আৰু সিদিনাখন এটা ঘটনা হৈ গৈছে সেইটো আমি সকলোৱে জানো কংগ্ৰেছৰ দলপতি যিখন এখন সংবাদমেল আছিলে সংবাদমেলত কংগ্ৰেছৰ সভাপতি তেখেতে তেওঁ ক'লে যে আমাৰ বৰা ডাঙৰীয়া ৰিপুণ বৰা ডাঙৰীয়ে তেওঁ ক'লে একো নহয় কৈ দিয়ে মাইকত ওলাই গ'ল সেইটো সেই শব্দটো তেওঁ যিটো কথা ক'লে সেই শব্দটো মাইকত প্ৰকাশ পালে যে একো নহয় কৈ দিয়ে একো নহয় এতিয়া কৈ দিব পৰা এই বস্তুটোৱে আচলতে তেওঁলোকৰ প্ৰকৃত উদ্দেশ্যটো মানে ফুটাই দিলে আচলতে তেওঁলোকে কি কৰিব বিচাৰিছে আৰু ঠিক সেইদৰে একে সময়তে মই ভাবোঁ যে আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমত আহি কৈ দিলে যে অসম বান সমস্যামুক্ত হ'ব অসম বিদেশী সমস্যামুক্ত হ'ব মই ভাবোঁ যে এইটো কমপ্লিট বাস্তৱসন্মত কথা নহয় বান সমস্যামুক্ত কেনেকৈ কৰিব ইমান সুদীৰ্ঘ কাল ধৰি আজি 7টা দশক ধৰি আমাৰ অসমৰ বান খহনীয়া গ্ৰহৰ পৰা অসমক মুক্ত কৰিব নোৱাৰিলে ঠিক সেইদৰে বিদেশী সমস্যাবোৰ আজি ইমান দিন ইয়াৰ পূৰ্বৰ নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কৰিছিলে যে অসমৰ পৰা বিদেশী তালি টিপলা লৈ যাব লাগিব কিন্তু এতিয়া তেওঁলোকে এই বান সমস্যা বিদেশী সমস্যা যি দুটা সমস্যাই অসমৰ মানুহক গ্ৰাস কৰি আহিছে সেই দুটা সমস্যাক তেওঁ কেনেকৈ 5টা বছৰ পিছত কৰিব তাৰ কাৰণে তেওঁলোক কি কেনেকুৱা সুদূৰ প্ৰসাৰী তেওঁলোকে দৃষ্টিভংগী বা তেওঁলোকে কাৰ্যসূচী লৈছে কৰ্মসূচী লৈছে সেয়া আমি দেখিবলৈ পোৱা নাই গতিকে এই সময়ত কি কংগ্ৰেছ কি বিজেপি কি অসম গণ পৰিষদ কি এই প্ৰত্যেকটা দলৰ নেতাই ইতিমধ্যে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি বন্যা বৈছে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছে আৰু বহুবিলাক কথা কিছুমান এইবিলাক ক'বলৈ গ'লে দীঘলীয়া হৈ যাব সেইবিলাক প্ৰতিশ্ৰুতি মই ভাবোঁ যে বাস্তৱসন্মত নহয় আৰু ৰিয়েলিষ্টিক নহয় মই সেইকাৰণে আশা কৰিম যে অসমৰ ৰাইজক প্ৰত্যঞ্জকৈ তেওঁলোকে কাৰ্যব্যৱস্থা চলাওক আৰু এই ক্ষেত্ৰত আমি সদায় দেখোঁ যে নিৰ্বাচনী ইস্তাহাৰ যিখন হয় নিৰ্বাচনী ইস্তাহাৰখন সাধাৰণতে নিৰ্বাচনী ইস্তাহাৰখন এই নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী ইস্তাহাৰত তেওঁলোকে খুব ফ'কাছ কৰে তাৰপিছতে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত এই নিৰ্বাচনী ইস্তাহাৰ ধোঁৱাচত তুলি দিয়ে সেইটো কি প্ৰত্যেকটা দলেই কৰে কিন্তু সেই নিৰ্বাচনী ইস্তাহাৰত বহুবিলাক আশা সুধীয়া পদক্ষেপ থাকে ৰাইজে দেখিব বা ইমান ধুনীয়া ধুনীয়া কথা কৈছে কিন্তু বাস্তৱত দেখিব এইটো চব ফটোগ্ৰাফেন এখন কাগজৰ টোপোলাৰ বাহিৰে একো নহয় সেইটো হৈ আহিছে আচলতে আৰু গতিকে এই বস্তুতে তেওঁ কংগ্ৰেছে যিবিলাক কথা কৈছে কংগ্ৰেছে যিবিলাক বিজেপিও তেনেকুৱা কথা কৈছে গতিকে কোনটো দলক প্ৰতিৰোধ কৰিব এইটো কোৱাটো মুস্কিল হয় আমি এই বিষয়ে আৰু কথা পাতিম আমি এবাৰ শিৱসাগৰলৈ যাওঁ আমাৰ সৈতে এতিয়া মুজাহিদ সংযুক্ত হৈছে হেল্ল' হয় হয় মুজাহিদ হয় মানস কওক হয় প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ শিৱসাগৰ জিলাত প্ৰধানকৈ কি বিষয় তাত প্ৰচাৰ স্থান লাভ কৰিছে শিৱসাগৰ যি 3টা সমষ্টি আছে আমগুৰি থাউৰা আৰু শিৱসাগৰ এই 3টা সমষ্টিত প্ৰধানকৈ যিবিলাক শিৱসাগৰৰ জ্বলন্ত সমস্যা বিশেষকৈ শিৱসাগৰক এখন পৰ্যটন নগৰী হিচাপে গঢ়ি তোলা ইয়াৰ নিবনুৱা সমস্যা বাট পথৰ সমস্যা সামগ্ৰিকভাৱে উন্নয়নৰ যিখিনি সমস্যা শিৱসাগৰৰ ৰাইজে আক্ৰান্ত হৈ আছে এই সমস্যাবিলাকে এই নিৰ্বাচনত ইছ্যু হিচাপে যথেষ্ট গুৰুত্ব লাভ কৰিছে আৰু নিৰ্বাচনৰ যি গৰম বতাহ এই 3টা সমষ্টিতে যথেষ্ট পৰিমাণে আমি দেখিবলৈ পাইছোঁ আৰু 3টা সমষ্টিৰ ৰাইজে খুব সজাগভাৱে সক্ৰিয়ভাৱে এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে আৰু এতিয়া যিহেতু শিৱসাগৰ সমষ্টি মানে প্ৰচাৰৰ দিশৰ পৰা বা প্ৰাৰ্থিত্বৰ দিশৰ পৰা এক আকৰ্ষণৰ চৰ্চাৰ বিষয় উঠিছে ইতিমধ্যে শিৱসাগৰ সমষ্টিত কিদৰে প্ৰচাৰ অব্যাহত আছে তাত মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে অখিল গগৈৰ প্ৰাৰ্থিত্ব দিছে তাত প্ৰধানকৈ কি বিষয় স্থান লাভ কৰিছে 108 নম্বৰ শিৱসাগৰ যিটো বিধানসভা সমষ্টি এই সমষ্টিটোৰ ভোটাৰৰ সংখ্যা হৈছে 1,51,675 গৰাকী আৰু অখিল গগৈ এই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পাছত শিৱসাগৰ সমষ্টিৰ পৰা এই সমষ্টিটো এটা আকৰ্ষণীয় সমষ্টি ৰূপে বিবেচিত হৈছে বিগত নিৰ্বাচনত সমষ্টিটো কংগ্ৰেছৰ দখলত আছিল আৰু সেই সময়ত বিজেপিৰ যথেষ্ট ঢৌ আছিল সমগ্ৰ ৰাজ্য জুৰি দেশ জুৰি তেনে অৱস্থাতো কিন্তু কংগ্ৰেছে শিৱসাগৰ সমষ্টিটো অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল আৰু শিৱসাগৰ সমষ্টিত এইবাৰ অখিল গগৈকে ধৰি
সৰ্বমুঠ 6 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে আৰু ভোট যুদ্ধত অৱতীৰ্ণ হৈছে। আৰু সামগ্ৰিকভাৱে যদি আমি গোটেই পৰিস্থিতিটো পৰ্যালোচনা কৰোঁ তেতিয়া আমি দেখিবলৈ পাম যে অখিল গগৈ, বিজেপিৰ প্ৰাৰ্থীগৰাকী যিগৰাকীৰ নাম হৈছে সুৰভি ৰাজকুমাৰী আৰু শুভমিত্ৰ গগৈ, এই 3 গৰাকীৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু আকৰ্ষণীয় সমষ্টিৰূপে শিৱসাগৰৰ নিৰ্বাচন সকলোৱে মানে শিৱসাগৰৰ প্ৰতি চকু ৰাখিছে নিৰ্বাচন কিদৰে আগবঢ়ে। আৰু যি প্ৰচাৰৰ দিশটোৰ কথা কৈছে, প্ৰচাৰৰ যথেষ্ট পৰিমাণে প্ৰত্যেক দলে নিজৰ পাৰ্য মানে তেওঁলোকে প্ৰচাৰ চলাইছে, গাঁৱে গাঁৱে গৈছে, ঘৰে ঘৰে গৈছে আৰু সৰু সৰু নিৰ্বাচনী সভাৰ লগতে যথেষ্ট ব্যয়বহুল নিৰ্বাচনী সভাও তেওঁলোকে আয়োজন কৰিছে। মুজাহিদ মই প্ৰণয় বৰদলৈ গৈছোঁ। মোৰ এটা কথা জানিব মন গৈছে, যিহেতু তাত শুভমিত্ৰ গগৈ আৰু সুৰভি ৰাজকুমাৰী 2 গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকে ব্যাপক প্ৰচাৰ চলাইছে, যিহেতু তাত অখিল গগৈ তেওঁ কায়িকভাৱে তাত উপস্থিত থাকিব পৰা নাই, গতিকে তাত ৰাইজৰ দলে কি ধৰণে অখিল গগৈৰ হৈ প্ৰচাৰ অভিযান চলাইছে তাত? ৰাইজৰ দলে যথেষ্ট আগবাঢ়ি আছে প্ৰচাৰৰ ক্ষেত্ৰত। অখিল গগৈ অনুপস্থিত। অখিল গগৈ যিহেতু কায়িকভাৱে উপস্থিত থাকিব পৰা নাই, তেওঁ কাৰাগাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তেওঁ যিবিলাক চিঠি প্ৰেৰণ কৰিছে সেই চিঠিবিলাক ৰাইজৰ মাজলৈ লৈ যোৱা হৈছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে অখিল গগৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পাছত ৰাইজেই কিছুসংখ্যক নিৰ্বাচনী কাৰ্যালয় খুলিছে আৰু অখিল গগৈৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে। আৰু যিসকল নতুন ভোটাৰ আছে সেই নতুন ভোটাৰসকলক অখিল গগৈৰ যি ৰাইজৰ দল, সেই ৰাইজৰ দলে যথেষ্ট পৰিমাণে আকৰ্ষিত কৰিছে। আৰু সামগ্ৰিকভাৱে এই নিৰ্বাচনত অখিল গগৈ শিৱসাগৰ সমষ্টিত অৱতীৰ্ণ হোৱাৰ পাছত শিৱসাগৰ সমষ্টিৰ নিৰ্বাচন এক আকৰ্ষণীয় নিৰ্বাচনলৈ পৰিণত হৈছে। মুজাহিদ, বিজেপি বিৰোধী শক্তি 2টা শিবিৰ ভাগ হৈ গ'ল। এটা হ'ল অখিল গগৈ, আনটো হ'ল শুভমিত্ৰ গগৈ। তাৰ সুবিধা বিজেপি প্ৰাৰ্থীগৰাকীয়ে ল'ব নেকি? যোৱাবাৰ তেওঁক আপেক্ষিকভাৱে খুব কম ভোটত পৰাস্ত হৈছিলে, গতিকে এইবাৰ এই 2টা বিৰোধী শক্তি বিভাজিত হোৱাৰ ফলত তাৰ সুবিধা সুৰভি ৰাজকুমাৰীয়ে পাব নেকি? এইটো একেষাৰে পোৱা টান, কিন্তু সামগ্ৰিকভাৱে বিগত যিবিলাক নিৰ্বাচন আছিলে সেই নিৰ্বাচন বিলাকত দেখা গৈছিল যে মূলতঃ 2 গৰাকী প্ৰাৰ্থীৰ মাজতেই ভোট যুদ্ধটো সীমাবদ্ধ আছিল। কিন্তু এইবাৰ এক 3-কোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। আৰু এই 3-কোণীয়া সম্ভাৱনাৰ যি প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে তাত নিশ্চিতভাৱে কংগ্ৰেছ আৰু বিজেপিৰ যিখিনি ভোট আছিল সেই ভোটখিনি তেওঁলোকৰ প্ৰায় সমান আছিল। যোৱাটো নিৰ্বাচনত খুব কম ভোটত সুৰভি ৰাজকুমাৰী পৰাজিত হৈছিল আৰু বিজেপিৰ ব্যাপক ঢৌ থকা অৱস্থাতো কংগ্ৰেছে শিৱসাগৰ সমষ্টিটো অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল। কিন্তু অখিল গগৈ এই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পাছত এইবাৰ এই কিছুসংখ্যক ভোট বিজেপিয়েও হেৰুৱাব, কংগ্ৰেছেও হেৰুৱাব আৰু সেই ভোটখিনি অখিল গগৈৰ হাতলৈ যাব বা অখিল গগৈৰ যি ভোটৰ বাকচ আছে তালৈ যাব। গতিকে সামগ্ৰিকভাৱে কোন লাভান্বিত হ'ব সেইটো কোৱাটো কঠিন, কিয়নো শিৱসাগৰ সমষ্টিটো বিগত কেইবাটাও দশক ধৰি কংগ্ৰেছৰ হাততে আছিল। এনে অৱস্থাত বিজেপি প্ৰাৰ্থীগৰাকী লাভান্বিত হ'ব নে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী লাভান্বিত হ'ব সেইটো আগতীয়াকৈ কোৱাটো বহুত কঠিন। হয় মুজাহিদ, আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। পুনৰ আপোনাৰ সৈতে পৰৱৰ্তী সময়ত আমি কথা পাতিম। ধন্যবাদ। শিৱসাগৰ সমষ্টি যি আমি আলোচনা কৰিছিলোঁ, আন এক বিষয় হ'ল যে নৰেশ দা, যদিহে আমি এতিয়া আপোনালোক 2গৰাকী অভিজ্ঞ ব্যক্তিয়ে যি ক'লে যে মেৰুকৰণৰ বিষয়টো ৰাজনীতিত, তেতিয়াহ'লে প্ৰচাৰৰ সময়ত চাকৰিৰ কথা কোৱা যায়, বান সমস্যা সমাধানৰ কথা কোৱা যায়, এইবোৰ কোনো অৰ্থহীন হৈ পৰিব নেকি? নাই, এনেকুৱা নহয় যে গোটেই কথাটো একদম অৰ্থহীন, কিন্তু নিৰ্বাচনী প্ৰতিশ্ৰুতি বা নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি 5 বছৰৰ ভিতৰত কোনো এটা ৰাজনৈতিক দলে আজিলৈ সম্পূৰ্ণৰূপে পালন কৰা বা কাৰ্যকৰী কৰা মই দেখা নাই। মই 35 বছৰ গুৱাহাটীত সাংবাদিকতা কৰি আছোঁ। এই 35 বছৰত এই ধৰণৰ নিউজে কৰি আছোঁ, কিন্তু কোনো এটা আপোনাৰ ধৰক এতিয়া কংগ্ৰেছ দলে যি ধৰণৰ প্ৰতিশ্ৰুতি দিছে, আমাৰ বৰদলে কৈছে কথাটো, সেইটো বাস্তৱসন্মত যে নহয় এইটো সাধাৰণ মানুহেও বুজি পায়। আপুনি নাভাবিব যে নিৰ্বাচনী ইস্তাহাৰখন আপোনাৰ সাধাৰণ মানুহৰ ওচৰত গৈছে, হেডলাইন কেইটা গৈছে, ইস্তাহাৰখন কেতিয়াও নাযায়। আৰু মানস, মই এটা কথা কৈছোঁ, একোগৰাকী নিৰ্বাচন মই ভাবোঁ গণতন্ত্ৰত ৰাইজে ৰজা বুলি যিটো কয় নহয়, এইটো সঁচা অৰ্থত ৰাইজে ৰজা। হয়, ধন বল বাহুবল বিভিন্ন ধৰণৰ প্ৰয়োগ কৰা হয়। নিৰ্বাচন আয়োগে এই দুটা
মানে কি প্ৰতিৰোধ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি লৈছে, বিভিন্ন ধৰণৰ পৰ্যবেক্ষক নিযুক্তি দিছে, কিন্তু তৎসত্ত্বেও ধনবল বাহুবল এই ধৰণৰ পৰা আমাৰ নিৰ্বাচন প্ৰক্ৰিয়াটো মুক্ত হ'ব পৰা নাই। কিন্তু এটা কথা ঠিক, আমাৰ ধৰক মই এটা কথাই মই ভাবোঁ যে আমি যেতিয়া ভোট দিব যাম, এতিয়া ধৰক আমাৰ প্ৰথম পৰ্যায়ত 47টা বিধানসভা সমষ্টিত আমাৰ ভোটদাতাসকলে ভোট দিব যাব অহা 27 তাৰিখে। ৰাতিপুৱা গা পা ধুই চবে গা ধুব, গা ধুই পিনে আপোনাৰ ধৰক 2-3 কিলোমিটাৰ দূৰত যাব, কোনোবাই খোজকাঢ়ি যাব, কোনোবাই ৰিক্সাত যাব, কোনোবাই চাইকেলত যাব, কোনোবাই বাইকত যাব, কোনোবাই গাড়ীত যাব, যাৰ যেনেকুৱা সম্ভৱ। গৈ পিনে লাইন পাতি এটা এটা কৰি ভোট দিব নিজৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক। মানস, তুমি কথাটো ভাবি লোৱা, এই কথাটো সেনেকৈ এটা এটা ভোট হৈ পিনে একোগৰাকী প্ৰাৰ্থীয়ে মিনিমাম 60,000 পৰা 70,000 ভোট পাব লাগিব। এইটো ইমান সহজ কথা নহয়। আজিৰ পৰা 10 বছৰ আগত জৰ্জ ফিল্ডত আমাৰ যেতিয়া 12 বছৰ আগত জৰ্জ ফিল্ডত মানে কি আপোনাৰ মিটিং এখন হয়, বিভিন্ন দলৰ ৰাজনৈতিক দলৰ, যোন দলৰে নহওক, যদি 10,000 মানুহ হয় ফিল্ডখন একেবাৰে ভৰ্তি হৈ যায়। আৰু গুৱাহাটীত থকা অধিকাংশ অসমীয়া ইংৰাজী দৈনিকত সেই বাতৰিটো লিড হয়। এতিয়া আপুনি কি দেখিছে? 10,000 মানুহটো এতিয়া মানে ফেক্টৰে নহয়। তাৰমানে এনেকুৱা নহয় যে 10,000 মানুহ হ'লে হয়, মোৰ হ'ব লাগে, কিন্তু ধনবল বাহুবল আমি কমা বুলি কেনেকৈ কম? একোখন মিটিঙত আপোনাৰ লাখৰ ওপৰত মানুহ হৈ যায়। একোগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দিব যাওঁতেও 50-60,000 লাখ মানুহ হয়। আল্টিমেটলি হৈছেতো। ৰাজনীতিৰ ধৰণবিলাক সলনি হৈছে, কিন্তু এটা কথা ঠিক, ভোট গোটেই বস্তুটো যিমানেই চমক নহওক, গোটেই কথাটো হ'ব ভোট বাকচৰ ওপৰত। এই অসমৰ ভোটদাতাসকল, আমি এই কথাটো ভাবিব নালাগে, বিভিন্ন কাৰণত হ'ব পাৰে, অকল নিৰ্বাচনী ইস্তাহাৰ বুলি নহয়। মই ভাবোঁ ব্যক্তিগতভাৱে আজিৰ তাৰিখত ভোটদাতাসকল কিমান লাভৱান হৈছে সেইটোত বেছি গুৰুত্ব দিয়ে। আজি গাঁৱৰ এটা ৰাস্তা বা এখন হস্পিটেল বা এখন স্কুলৰ উন্নয়নৰ কাৰণে মই ভাবোঁ মন্ত্ৰী বিধায়কক লগ কৰিব অহা লোকৰ সংখ্যা তেনেই তাকৰ। কিন্তু পুতেকৰ চাকৰি, ঘৰৰ কাৰোবাৰ অংগনবাদীৰ কৰ্মী নিয়োগ বা কাৰোবাৰ ধৰক কোনোবা এটা হিতাধিকাৰী আঁচনিত নামটো সোমোৱাৰ কাৰণে কিন্তু আপোনাৰ 2-3 দিন সময় নষ্ট কৰি দিব। সেই ধৰণৰ যদি সুবিধাবিলাক পায়, তেতিয়া কি হয়, গাঁৱে গাঁৱে চব দলৰে এজেণ্ট থাকে, বিশেষকৈ শাসকীয় দলৰ এজেণ্টবিলাকে ডাইৰেক্ট কৈ দিয়ে, যদি আমাৰ দলক এইবাৰ ভোট নিদিওঁ তেতিয়াহ'লে এইবিলাক স্কিম আৰু গুচি যাব। সেইটো কংগ্ৰেছৰ দিনতো হৈছিল, বিজেপিৰ দিনতো হৈছে। এতিয়া ডাঙৰ কথাটো হ'ল কি, এই হিতাধিকাৰী আঁচনিৰ দ্বাৰা যিটো আমাৰ নিৰ্বাচন খেলাৰ প্ৰক্ৰিয়া, আগতে ধৰক আপোনাৰ পলিটিচিয়ানসকলে বহুত কলা ধন থাকে, কলা ধনবিলাক বিভিন্ন ধৰণে কৰি ক'ৰবাত শাৰী দিলে, ক'ৰবাত লুঙি দিলে, ক'ৰবাত মানে আঁঠুৱা দিলে, সেই ধৰণৰ নিৰ্বাচনত বিক্ৰী মানে কি সেইবিলাক বিতৰণ কৰিছিলে। এতিয়াতো কি হৈছে, আপোনাৰ ৰাজকোষৰ পুঁজিৰে আপোনাৰ অৰুণোদয় আঁচনি কৰি দিলে 2 মাহ 3 মাহ আগত। ৰাজপথৰ আপোনাৰ ৰাজকোষৰ আঁচনিৰ তেনেকৈ বিভিন্ন ধৰণৰ আঁচনি কৰিছে, স্কুটি বিতৰণ কৰিছে। আপোনাৰ ধৰক হিতাধিকাৰী কেইবাখনক আপুনি নাম লৈ আপুনি সীমা সংখ্যা নাই। এই আঁচনিসমূহ যিসকলে লাভৱান হৈছে, নিশ্চিতভাৱে এইটো শাসকীয় দলৰ কাৰণে কিন্তু এটা মানে তেওঁলোকৰ মানে কি যোগাত্মক মানে মই ভাবোঁ এটা থাকে। আপুনি দেখিব যে যোৱাবাৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলে এনেকুৱা ধৰণৰ হিতাধিকাৰী বহুত সৃষ্টি কৰিছিলে, বহুবিলাক এনেকুৱা আঁচনি ঘোষণা কৰিছিলে, ৰাইজক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু তেওঁলোকে মুখ ঠেকেচা খালে যোৱাবাৰ নিৰ্বাচন, মুখ ঠেকেচা। এইবাৰ বিজেপিয়ে হিতাধিকাৰী চিষ্টেম অভিলেখ কৰি দিছে, প্ৰায় 90 লাখৰ অধিক লোকক তেনে বেনিফিচিয়াৰী বুলি ক'বলৈ গৈছে। কিন্তু এই কথা ঠিক যে তেওঁলোকে যি হিতাধিকাৰী সৃষ্টি কৰিছে তাত এইটো এটা সম্পূৰ্ণ সত্য যে ধৰ্মীয় সংখ্যালঘু যিসকলক ভাবা হয় যে বিজেপিক তেওঁলোকে বিৰোধিতা কৰে, কিন্তু তেওঁলোকৰ সম্পূৰ্ণ উপকৃত হৈছে। কিন্তু যিমানবিলাক আঁচনি লৈছে স্বাস্থ্য সন্দৰ্ভত বা ব্যক্তিগত লাভালাভৰ আঁচনি, তাতকৈ অধিকাংশ ধৰ্মীয় সংখ্যালঘু লোকে বেছিভাগ উপকৃত হৈছে। তেওঁ কোনো ক'ব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে বিজেপিৰ প্ৰতি গুণমুগ্ধ হৈ পৰিব পাৰে বা গুণমুগ্ধ হ'ব লাগে নিমতে। কিন্তু বিজেপিৰ একাংশ নেতাই কেতিয়াবা উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি দিয়ে বা এনেকুৱা ধৰণৰ কিছুমান কৰে। আৰু এই কথা সত্য যে বিজেপিৰ শাসনকালত কিন্তু কোনো ধৰণৰ সাম্প্ৰদায়িক সংগ্ৰাম দেখিবলৈ পোৱা নাই, এইটো সম্পূৰ্ণ সঁচা। বিজেপিৰ চৰকাৰৰ শাসনকালত তেনেকুৱা ধৰণৰ
সাম্প্ৰদায়িক সংঘৰ্ষ বা কোনোবা ক্ষেত্ৰত বৈষম্যৰ এনেকুৱা ধৰণৰ ঘটনা অহা নাই কিন্তু দুই এটা ঘটনাই এনেকুৱা একাংশ নেতাই উগ্ৰ সাম্প্ৰদায়িক বিষবস্ত দিয়া মন্তব্য দিয়ে যিটোৱে গোটেই সম্প্ৰদায়টোক তেওঁলোকে দলটোৰ পৰা আঁতৰাই পঠায় আৰু সেইকাৰণে মানুহে সন্দেহৰ চকুৰে চাই বিজেপিৰ প্ৰতি আজি মই আমাৰ ঘৰত ৰাতিপুৱা মাছমৰীয়া আহিছিলে মাছ বিক্ৰী কৰিবলৈ আহালোঁ তেওঁলোকে হাজো ফালৰ লোক অসমীয়া মুছলমান তেওঁলোকে কৈছে যে তেওঁলোকে গাঁৱত মানুহ উপকৃত হৈছে ৰাস্তা ঘাট হৈছে কিন্তু তেওঁলোকে বিজেপি ভোট নিদিয়ে তেওঁলোকে ভোট দিব হয় কংগ্ৰেছ নহয় AIDF যোনটো দল থাকে তেওঁলোকে আগতে আছে প্ৰথমতে মোক ক'লে যে আমি আগত বৰপেটাৰ এজন পালোঁ সেইদিনা ক'লে আমি জাকিৰ হুছেইন চিকদাৰকে দিম সৰু ক্ষেত্ৰত যোনে নহওক তাৰপিছত মীনাক্ষী ৰমনৰ কথা আহিলে আমি তেওঁলোকৰ যোনে পায় তেওঁলোকক দিম বা তেওঁলোকে এইবাৰ কিন্তু ধৰ্মীয় সংখ্যালঘু ৰাইজে মন বান্ধিছে তেওঁলোকে এজন প্ৰাৰ্থীক ভালকৈ দিব এজন প্ৰাৰ্থীক গতিকে কংগ্ৰেছ AIDF একজোট হোৱাৰ লগে তেওঁলোকৰ সুবিধা হৈ গ'ল আমি সেইকাৰণে ভোটৰ বিভাজন হয় আৰু সেইকাৰণে বিজেপি শংকিত হৈছে যে যদিহে ধৰ্মীয় সংখ্যালঘুৰ ভোট একচেটিয়াভাৱে এটা দল বিজেপি বাকী কংগ্ৰেছ AIDFৰ জোঁটত পৰে তেতিয়াহ'লে হয়তো বিজেপি অসুবিধাত পৰিব আৰু সেইকাৰণে বিজেপি শংকিত হৈ এইবাৰ ব্যাপক প্ৰচাৰ চলাইছে আৰু বিজেপিয়ে এইটো চেষ্টা কৰিছে যে আজমল যিমানেই উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰিব সিমানেই বিজেপি লাভ হ'ব আজমলে যিমানেই আজমলৰ বা AIDF যে যিমানেই উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰিব যে মছজিদ জ্বলি যাব অমুক কিবা হ'ব আদান দিবলৈ নিদিব সেইবিলাক যিমানে প্ৰচাৰ চলাব সিমানে বিজেপিৰ সুবিধা হ'ব গতিকে এই পৰিস্থিতিৰ সুবিধা প্ৰত্যেকটা দলেই ল'বলৈ চেষ্টা কৰিব কিন্তু সেই ক্ষেত্ৰত ক'বলৈ গ'লে তেতিয়াহ'লে উজনি অসমত বিজেপি উপকৃত হ'ব নিঃসন্দেহে এইটো বিজেপিয়েটো এইটো প্ৰচাৰ চলাইছে এইটো চলাবই এইটো যে আৰু বাৰম্বাৰ আপুনি দেখিব যে নিৰ্বাচনী প্ৰচাৰ অভিযানবিলাকত কংগ্ৰেছকে তেওঁলোকে আজমলক লক্ষ্য কৰিছে কংগ্ৰেছতকৈ তেওঁলোক আজমল 1 নম্বৰ শত্ৰু গতিকে বদৰুদ্দিন আজমলকে তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে তো ইয়াৰ দ্বাৰা এইটোৱে বুজাব খুজিছে যে বদৰুদ্দিন আজমল আহিলে তো আমাৰ অসমত হিন্দু মানুহৰ অস্তিত্ব বিপন্ন হৈ পৰিব পাৰে সেনেকুৱা ধৰণৰ এটা প্ৰচাৰ গতিকে এইটোতো অট'মেটিক কাউণ্টাৰ প্ৰডাক্টিভ হ'ব গতিকে সেইটো দলৰ উজনি অসমত নিঃসন্দেহে এইটো সুবিধা হ'ব বিজেপি আৰু বিজেপিৰ লগত তাৰ লগতে বিজেপি চাহ জনগোষ্ঠীৰ লোকৰ মাজত তেওঁলোকে ভেটি এনেদৰে সবল কৰি দিলে এটা সময়ত সেইবিলাক আছিলে কংগ্ৰেছৰ দুৰ্গ সেই কংগ্ৰেছৰ দুৰ্গত বিজেপিয়ে নিজৰ হাতোৰা সোমাই দিলে সেই দুৰ্গ বিজেপিয়ে নিজৰ হাতত নিছে গতিকে সেইকাৰণে কংগ্ৰেছ উজনি অসমত শংকিত হৈছে আৰু কংগ্ৰেছ একদম এইটো সম্পূৰ্ণ সত্য কথা যে উজনি অসমত কংগ্ৰেছৰ ফলাফল ইমান আশানুৰূপ নহ'ব যিমান কিন্তু এতিয়া বিজেপি যিসকল শীৰ্ষ নেতৃত্ব আহিছে প্ৰধানমন্ত্ৰীকে আৰম্ভ কৰি তেওঁলোকে যোৱা 6 বছৰত অসমত উন্নয়নৰ কথা কৈছে গতিকে এই যি ভাল কামৰ কথা কৈছে বিকাশৰ কথা কৈছে আপোনাৰ বোধেৰে এইবোৰ নিশ্চয় ভোটদাতাক আকৰ্ষিত কৰাৰ অন্যতম কাৰণ হ'ব পাৰে আৰু ফলাফলটো বাৰু আমি 2 মিনিট গম পাম নহয় চাওক উন্নয়নটো নোহোৱা বুলি আপুনি ক'ব নাই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আমাৰ ইয়াত হৈছে ৰাস্তা ঘাট দলং বিভিন্ন এই ধৰণৰ কামবিলাক হৈছে কিন্তু আমাৰ সাধাৰণ মানুহবিলাকৰ আপুনি চাব যে যিখিনি মধ্যবিত্ত শ্ৰেণী যিসকলে ধৰক মানে ভোটদাতা নিৰ্ণায়ক সেইসকলৰ কাৰণে কিন্তু চৰকাৰৰ সাংঘাতিক কিবা আঁচনি থকা বুলি আমি বিশ্বাস কৰিব নোৱাৰে এতিয়া মূল্যবৃদ্ধিৰ ইছ্যুটো আপুনি দেখিব যে আজিৰ পৰা এবছৰ আগত দালি আপোনাৰ ধৰক 60 টকা বা 70 টকাৰ ভিতৰত দালি পোৱা গৈছিলে এতিয়া আপোনাৰ 85 টকাৰ তলত কোনো দালি নাই মিঠাতেল 95 টকা 100 টকাৰ ভিতৰত আছিলে এতিয়া আপোনাৰ 150 টকা অলমষ্ট এভাৰেজ দাম তাৰে ওপৰত আছে তলত খুব কম এতিয়া ডাঙৰ কথাটো হ'ল কি আমাৰ মূল্যবৃদ্ধিটো নিয়ন্ত্ৰণ হোৱা নাই ডাঙৰ কথা আমাৰ মধ্যবিত্ত শ্ৰেণীৰ মানুহখিনিয়ে কিন্তু ইয়াক লৈ বিৰাট অসন্তুষ্ট কিন্তু অসন্তুষ্ট হ'লেও উপায় কি আছে এতিয়া উপায় আছে আপোনাৰ উপায় এইকাৰণে নাই এতিয়া পোলাৰাইজেশ্যন ৰাজনীতি আৰম্ভ হৈছে এইফালে এনেধৰণৰ এটা অৱস্থা সৃষ্টি কৰা হৈছে যে আপোনাৰ কংগ্ৰেছ বা AIUDF যদি ক্ষমতাত আহে অমুক হ'ব তাৰপিছত এইফালে আজমলে এই ধৰণৰ প্ৰচাৰ আৰম্ভ কৰিছে যে যদি বিজেপি আহে তহঁতৰ অৱস্থা এনেকুৱা হ'ব মানে দুইটা পক্ষৰ মাজত মানে এটা মানে কি হৈছে মেৰু বিভাজন এটা সৃষ্টি কৰিব বিচৰা হৈছে এই যিটো মেৰু বিভাজন সৃষ্টি কৰিব বিচৰা হৈছে এইটো ভাবোঁ অসমৰ কাৰণে আমাৰ অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ ঐতিহ্যৰ কাৰণে এইটো মাৰাত্মক কথা নিৰ্বাচন আহিব আৰু যাব কিন্তু আমি সমিল মিলেলে কিন্তু এইখন অসমতে জীয়াই থাকিব লাগিব অসমৰ মানে অন্য ৰাজ্যৰ তুলনাত যথেষ্ট কম সম্প্ৰদায় আমাৰ ভাষা সংস্কৃতি বহুত চহকী
ইয়াত সমিল মিলৰ কথা আমাৰ বছৰ বছৰ ধৰি চলি আছে আমি কোনোদিনে এইটো ইয়াক মানে আমি প্ৰচাৰ কৰিবলগীয়া দৰকাৰ নাই হাজোৰ মানুহখিনিয়ে পোৱা মক্কা বা আপোনাৰ ধৰক আমাৰ হেৰিৰ লগত পোৱা মক্কাৰ লগত কি সম্পৰ্ক ৰাখিছে সেই কথাটো চবেই কলিতা ডাঙৰীয়া আপুনি আমাৰ ষ্টুডিঅ'লৈ সোমোৱাওঁতে নৰেশ কলিতাই কৈছিল তেওঁলোকৰ গাঁৱৰ পথাৰখনৰ কথা এফালে হিন্দু মানুহ এফালে মুছলমান মানুহ একেলগে খেতি কৰি একেলগে খায় সেইটো কৰি আছে সেইটো ক'বলগীয়া হোৱা নাই কিন্তু বিদ্যাই নাই তেওঁলোকৰ মনত সাধাৰণ জনতাৰ বিদ্যাই নাই কিন্তু এই ৰাজনীতি বোলে এনেকৈ সোমোৱাই দিয়ে বিষয়বস্তু ৰাজনীতিৰ কাৰণে হৈছে কি এতিয়া ইজনে সিজনক সন্দেহ চাব লাগে সন্দেহ চকুৰে চাইছে আৰু ডাঙৰ কথাটো হ'ল কি সাধাৰণ মানুহৰ তুলনাত শিক্ষিত কিন্তু এক শ্ৰেণীৰ শিক্ষিত মানুহ কিন্তু বেছি মেৰুকৰণ বিচাৰে বেছি তেওঁলোকে মুখত নকয় অন্তৰত কিন্তু সেই বস্তুটো কিন্তু পূৰা লৈ থাকে আৰু তেওঁলোকে কাৰ্যক্ষেত্ৰত সেই কামটো কৰে বৰ্তমান মানস আৰু এটা কথা জাষ্ট উল্লেখ কৰিছে অসমৰ কাৰণে অসমৰ মানুহৰ কাৰণে এটা আটাইতকৈ অন্যতম গুৰুত্বপূৰ্ণ সমস্যা হৈছে নিবনুৱা সমস্যা নিশ্চয়কৈ সংস্থাপন নাই অসংখ্য ল'ৰা ছোৱালী কৰ্মহীন হৈ পৰি আছে গতিকে সেইটো আটাইতকৈ জ্বলন্ত সমস্যা সেইটো যদি আমি কোনোবাই সেইটো যদি এচিয়ৰ কৰিব পাৰে যে আমি আহিলে খবৰ এতিয়া সেইকাৰণে প্ৰত্যেকটা দলে চেষ্টা কৰিছে ইতিমধ্যে কংগ্ৰেছ দলে কৈছে 5 লাখ লোকক নিযুক্তি দিব এজেপিও ঘোষণা কৰিলে ঠিক অহা বছৰ মাৰ্চৰ ভিতৰত 1 লাখ 10 লাখ আচলতে চৰকাৰী খণ্ডত চাকৰি দি সমস্যাৰ সমাধান নহয় সমস্যাৰ সমাধান তেতিয়া হ'ব যে বেচৰকাৰী খণ্ডত কেনেকৈ চাকৰি বা কৰ্মসংস্থাপনৰ সৃষ্টি হয় কাৰণ চৰকাৰী খণ্ডত চাকৰি কেনেকৈ নিবনুৱা সমস্যা সমাধান হ'ব সেইটোতো আমাৰ এই ৰাজকোষৰ ধন কেনেকৈ আউটব্যয় কৰিব কাৰণ এটা তাৰ এটা সীমা আছে গতিকে মই ভাবোঁ যে বেচৰকাৰী খণ্ডত যদি কৰ্মসংস্থাপন সৃষ্টি কৰি কৰ্মসংস্থাপন দিয়াৰ দিহা কৰিব পাৰে তেতিয়া এই সমস্যাৰ সমাধান হ'ব কিন্তু এই সমস্যাটো দিনক দিনে প্ৰকট ৰূপ ধাৰণ কৰিছে নিবনুৱা সংখ্যা বঢ়াৰ লগে লগে মানুহৰ মাজত অসন্তুষ্টি বাঢ়ি গৈছে আৰু বিশেষকৈ ক'ভিডৰ সৃষ্ট পৰিস্থিতিৰ পাছত লাখ লাখ বাহিৰত কাম কৰি থকা লোক অসমলৈ সোমাই আহিলে গতিকে সেইকাৰণে এই কৰ্মসংস্থাপনৰ আমি কৰ্মসংস্থাপনৰ বিষয়ে আৰু কথা পাতিম আমি এবাৰ BTRৰ বিষয়ে কথা পাতিব লাগিব তাৰ পূৰ্বে আমি চিৰাঙলৈ যাওঁ আমাৰ সংবাদদাতা কুঞ্জমোহন আছে আমি তেওঁৰ সৈতে কিছু কথা পাতোঁ হেল্ল' হয় নমস্কাৰ হয় কুঞ্জ নমস্কাৰ প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ তাত UPPL আৰু BPF দুটা প্ৰধান দল এতিয়া আমি NDA আৰু মহাজোঁট বুলি ধৰোঁ তেওঁলোকৰ প্ৰচাৰ কিদৰে অব্যাহত ৰাখিছে কি বিষয়ে তাত প্ৰাধান্য লাভ কৰিছে এই ক্ষেত্ৰত ক'বলৈ গ'লে যিহেতুকে আজি পৰীক্ষণ সমাপন হৈছে গতিকে অহা 22 মাৰ্চত যি প্ৰত্যাহাৰৰ দিন আছে তাৰ পিছতে তেওঁলোকে প্ৰচাৰ কৰিব বুলি জানি পোৱা গৈছে আৰু আপোনাৰ বোধেৰে তাত এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰধান বিষয় কি হ'ব ইছ্যু কি হ'ব ইছ্যু চিৰাঙত বিশেষকৈ গৰাখহনীয়াৰ এটা ডাঙৰ সমস্যা আছে প্ৰতি বছৰে বানপানী হয় নৈপৰীয়া ৰাইজ আপোনাৰ বানপানীৰ পৰিত্ৰাণ পাৱাৰ কাৰণে উপশম হোৱা নাই তাৰ উপৰি নিবনুৱা সমস্যা আছে শিক্ষাৰ সমস্যা আছে কুঞ্জমোহন এটা মই প্ৰণয় বৰদলৈ কৈছোঁ মই এইটো জানিব বিচাৰিছোঁ যে যিহেতু ক্ষমতাত অধিষ্ঠিত হৈছে UPPL তাতে BTRখনত ক্ষমতাত UPPL অধিষ্ঠিত হৈছে গতিকে UPPLৰ প্ৰাৰ্থীসকলৰ ৰাইজে এইবাৰ আদৰি ল'ব নে পূৰ্বৰ BPFৰ যিসকল প্ৰাৰ্থী তেওঁলোকক পুনৰবাৰ সুবিধা দিব পাৰে আপোনাৰ কি ধাৰণা কাৰণ BPFে হাগ্ৰামা মহিলাই যথেষ্ট চেষ্টা কৰিছে পুনৰ খোপনি পুতাৰ কিন্তু প্ৰমোদ বড়োৰ দলে BPFৰ দিনত হোৱা দুৰ্নীতি বেয়া সেইবিলাক তেওঁলোকে উদঙাই দিব চেষ্টা কৰিছে সেইটো এটা ইছ্যু কৰিবলৈ চেষ্টা কৰিছে কিন্তু জনসাধাৰণে সেই ইছ্যুটো গ্ৰহণ কৰিছেনে যে BPFৰ দিনত কাম নহ'ল BPFৰ দিনত ব্যাপক দুৰ্নীতি হ'ল সেইবিলাক ইছ্যু তাৰ জনসাধাৰণে কি বুলি গ্ৰহণ কৰিছে এতিয়া দেখা গৈছে চিৰাং জিলাত দুটাকে সমষ্টি আছে ইয়াত এটা চিডলি সমষ্টিত BPFৰ প্ৰাৰ্থী চন্দন ব্ৰহ্মই বিগত 3টা কাৰ্যকাল পাৰ কৰিছে তাৰ উপৰি এইবাৰ UPPLৰ পৰা জয়ন্ত বসুমতাৰী নামৰ নেতাজনক প্ৰক্ষেপ কৰিছে UPPL তৰফৰ পৰা তো দেখা গৈছে এই ক্ষেত্ৰত দুটা দলৰে মানে এই প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা দেখা গৈছে হয় কুঞ্জ আপোনালৈ ধন্যবাদ হয় আপোনালৈ ধন্যবাদ জনালোঁ এই তথ্যৰ বাবে আমি কুঞ্জৰ কথাখিনিৰ পৰা আগবাঢ়োঁ যে BPF গঠনৰ হোৱাৰ দিনৰ পৰাই ক্ষমতাত আছে যোৱা তাত BTRৰ নিৰ্বাচনত
আটাইতকৈ বেছি আসন লাভ কৰিছিলে BPF-এ, কিন্তু মিত্ৰজোঁটৰ ফলত UPPL-এ চৰকাৰ গঠন কৰিলে। এইবাৰ তাত কি ধৰণৰ আমি যুঁজ আশা কৰিব পাৰোঁ? তাত 3গৰাকীকৈ মন্ত্ৰী, বৰ্তমান চৰকাৰ 3গৰাকী মন্ত্ৰীৰ পুনৰ ভাগ্য নিৰ্ণয় হ'ব। BTC চুক্তি যেতিয়া স্বাক্ষৰ হ'ল 2003 10 ফেব্ৰুৱাৰী, তাৰ পৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF দল ক্ষমতাতে আছে শেহতীয়া BTR নিৰ্বাচনলৈকে। 2006 চনত হাগ্ৰামা মহিলাৰী আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া দুয়োগৰাকীয়ে দিছপুৰৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত এক কিংমেকাৰ হোৱাৰ সুযোগ সুবিধা পাইছিলে। সেই সময়ত যিহেতু কংগ্ৰেছ দলে মাত্ৰ 53খন আসন লাভ কৰিছিলে আৰু ক্ষমতা দখলৰ কাৰণে যিহেতু 12খন আসনৰ প্ৰয়োজন আছিলে, সেই হেতুকে এই দুটা দলৰ মাজত তৰুণ গগৈয়ে কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক গ্ৰহণ কৰিলে। আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত 10 বছৰ ধৰি কংগ্ৰেছৰ সৈতে হাগ্ৰামা মহিলাৰী আছে। যোৱা 5 বছৰ, অলমষ্ট 5 বছৰ বুলিয়ে ক'ব পাৰি, বিজেপি নেতৃত্বাধীন চৰকাৰৰ সৈতে আছিলে। এটা কথা ঠিক যে বড়ো ৰাজনীতিত হাগ্ৰামা মহিলাৰীৰ সমান দীৰ্ঘ সময় কোনো এজন নেতাই কিন্তু তিষ্ঠিব পৰা নাই বা ৰাইজৰ কিন্তু আশীষ লাভ কৰিব পৰা নাই। সন্মুখত থকা নিৰ্বাচনত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF-এ কিমানখন আসন লাভ কৰে সেইটো ডাঙৰ কথা নহয়, কিন্তু হাগ্ৰামা মহিলাৰীয়ে ক্ষমতাত মানে বিজেপি নেতৃত্বাধীন এটা শক্তিশালী গোটে, শক্তিশালী ৰাজনৈতিক শক্তিয়ে UPPL-ৰ সৈতে লগ লাগি মৰ্চা গঠন কৰাৰ পিছতো মই ভাবোঁ ক্ষমতা দখল কৰিব পাৰে, কিন্তু সেই ক্ষমতাক প্ৰত্যাহ্বান জনাই কিন্তু মহিলাৰীয়ে এক বৃহৎ শক্তি প্ৰদৰ্শন কৰিছে। তেওঁৰ যিটো ফলাফল বা আপুনি শপত গ্ৰহণ অনুষ্ঠানলৈকে সেই সময়ছোৱাটো আপুনি দেখিব যে বিজেপিৰ দৰে দলে বা UPPL দলে, যিহেতু মৰ্চা এটা দল বুলিয়েই মই ধৰিছোঁ বা এটা হেৰি বুলিয়ে ধৰিছোঁ, কিন্তু যিদৰে ভয় খাইছে হোটেল দিল্লীত আনি পিনে ৰাখিবলগীয়া হৈছে শপত গ্ৰহণৰ আগলৈকে, যিটো আমি অন্যান্য বেলেগ মানে কি ৰাজ্যত সেই ধৰণৰ ৰাজ্য চৰকাৰ গঠনৰ ক্ষেত্ৰত দেখা পাওঁ। এখন পৰিষদ, 4খন জিলাক লৈ এটা পৰিষদ হৈছে স্বায়ত্ত পৰিষদটোক এখন গঠনক লৈ যি ধৰণৰ অৱস্থা সৃষ্টি হৈছে তাৰ পৰা গম পায় যে মহিলাৰীৰ প্ৰাসংগিকতা এতিয়াও কমা নাই। এতিয়া মই ভাবোঁ যে সন্মুখত থকা যিটো আমাৰ নিৰ্বাচন, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনতে দ্বিতীয় তৃতীয়ৰ মাজতে হ'ব, তৃতীয় পৰ্যায়ত অধিকাংশ সমষ্টি পৰিব BTADৰ। কিন্তু মই ভাবোঁ যে সন্মুখত থকা নিৰ্বাচনটো কিন্তু হাগ্ৰামা মহিলাৰীৰ কাৰণে কিন্তু একেবাৰে সন্তোষজনক নহ'ব। পূৰ্বতে যোৱা 3টা নিৰ্বাচনত হাগ্ৰামা মহিলাৰীয়ে BTADৰ 12খন আসন লাভ কৰি আছে, এখন আসনৰো হৰণ ভগন হোৱা নাই। কিন্তু মই ভাবোঁ সন্মুখত থকা নিৰ্বাচনত হাগ্ৰামা মহিলাৰীয়ে 12খন আসন পোৱাৰটো প্ৰশ্নই নাহে, কিন্তু কিমানখন যদি তেওঁ কিমান দুৰ্গ অক্ষুত শূন্য ৰাখিব পাৰে সেইটো হ'ল ডাঙৰ প্ৰশ্ন, তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন নিশ্চিতভাৱে। প্ৰণয়দা, আপুনি যি প্ৰশ্নটো কুঞ্জমানে সুধিছিলে সেই উত্থাপন কৰা প্ৰশ্ন আধাৰটো যে BTR নিৰ্বাচনৰ পূৰ্বে UPPL-ৰ পৰা অভিযোগ উত্থাপিত হৈছিলে যে ব্যাপক দুৰ্নীতি হৈছে BPF সময়ত, কিন্তু UPPL-এ চৰকাৰ শাসন গ্ৰহণ কৰাৰ পিছত এই দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা আপুনি দেখিলেনে? নাই, সেইটোতো তেওঁলোকে এখন এনকুৱাৰী কমিটি কৰিছে, সেইফালে কিবা কিবি তন্ত্ৰ চলাই আছে, কিন্তু UPPL-এ ইমান দিনে দুৰ্নীতিৰ অভিযোগ এটা ৰাজনীতিত মানে নিৰ্বাচনৰ বিষয় হ'ব নেকি? নাই, মই সেইটোৱে কৈছোঁ যে এতিয়া সেই সময়ত হাগ্ৰামা মহিলাৰীৰ এজন অতি ঘনিষ্ঠ ঠিকাদাৰ বুলি কৈছে মনেশ্বৰ ব্ৰহ্ম, তেওঁ যথেষ্ট মনোৰঞ্জন ব্ৰহ্ম ক্ষমা কৰি মনোৰঞ্জন ব্ৰহ্ম, কিন্তু তেওঁৰ বিৰুদ্ধে যথেষ্ট অভিযোগ আছিল যে এইকেইজন ঠিকাদাৰে মিলি তাত লুণ্ঠন চলাইছিল, তেওঁলোকে অভিযোগ আনিছিলে, কিন্তু তেওঁকতো UPPL টিকেট দি দিলে। 16টাকৈ ফাইল দুৰ্নীতি কেলেংকাৰীৰ ফাইল জব্দ কৰা হৈছে, আৰু জব্দ কৰাৰ পিছদিনাই সেই মনোৰঞ্জন ব্ৰহ্মই UPPL-ত যোগদান কৰিলে পিছদিনাই, আৰু তাৰপিছত আপোনাৰ
হেৰিত তেওঁক পশ্চিম কোকৰাঝাৰ সমষ্টি প্ৰাৰ্থিত্ব দলীয় প্ৰাৰ্থিত্ব দিলে। গতিকে ই পি পিলে যিটো স্থিতি লৈ আছিলে স্থিতিটো উল্টা হৈ গ'ল নহয়। তাৰমানে এইবিলাকৰ দ্বাৰা এতিয়া ঘটনাটো হ'ল কি সাধাৰণ মানুহক আপুনি কি মেছেজ দিব বিচাৰিব? এই কথাটোৱে ঠিক যে মই যে ক'লোঁ যে একোখন সভাত আপোনাৰ 50,000 1 লাখ মানুহ হ'ব লাগে, চমক সৃষ্টি কৰিব লাগে সাধাৰণ মানুহক, এক মানে কি এটা যাতে আৰু প্ৰেছাৰ শক্তিটো প্ৰদৰ্শন কৰি, তাৰ কাৰণে কিন্তু এই মনোৰঞ্জন ব্ৰহ্মজাতীয় মানুহ লাগিব আৰু সেই কথাটো উপলব্ধি তেওঁলোকে কৰে। কৰাৰ কাৰণে আল্টিমেটলি UPPL দলটো গঠন কৰিয়ে যিটো দলে আপোনাৰ ধৰক বড়ো ৰাইজক সপোন দেখায়, NDFBকে ধৰি গোটেই উগ্ৰপন্থী সংগঠনসমূহক তেওঁলোকে একগোট কৰি এটা এখন চুক্তি স্বাক্ষৰ কৰিছে, এটা ৰাজনৈতিক দল গঠন কৰিছে। তেওঁলোকে আল্টিমেটলি ধৰক সন্মুখত থকা দিনকেইটাত যিহেতু যিকোনো প্ৰকাৰে যি কাৰণতে নহওক ক্ষমতাও দখল কৰিছে, তেওঁলোকৰ উদ্দেশ্য আছিল যে তেওঁলোকৰ নীতি আদৰ্শ অক্ষুণ্ণ ৰাখি BTR চুক্তিখন ঠিকমতে কাৰ্যকৰী কৰা। কিন্তু ক্ষমতাত বহিয়ে কোনোবা চিণ্ডিকেটৰ নেতাক, কোনোবা অভিযুক্ত মানে কেলেংকাৰীত অভিযুক্ত আপোনাৰ ঠিকাদাৰক যি ধৰণে যোগদান কৰি পিনে দলীয় প্ৰাৰ্থিত্ব দিছে বা আপোনাৰ ধৰক মানে দললৈ আকোৱালি লৈ আহিছে, নিশ্চিতভাৱে দলটোৰ কিন্তু আগন্তুক দিনত কিন্তু মই ভাবোঁ প্ৰত্যাহ্বানৰ সন্মুখীন এইবিলাকে কিন্তু মানে দলটোৰ কাৰণে ভৱিষ্যতটো উজ্জ্বল যেন মানে সাধাৰণ মানুহৰ মাজত কিন্তু উজ্জ্বলতাটো তেওঁলোকৰ প্ৰতিফলিত নহ'ব। আমাৰ সময়ৰ পৰা শেষ হৈ আহিছে। প্ৰণয়দা, আমি শিৱসাগৰ সমষ্টিৰ কথা পাতিলোঁ যে এইটো সমষ্টিত আমাৰ সকলোৰে চকু থাকিব। তাৰোপৰি আৰু কি সমষ্টি আছে আপোনাৰ বোধেৰে এতিয়া প্ৰথম পৰ্যায়ত উল্লেখযোগ্য মানে খুব দুলীয়াজনটো দুলীয়াজনত লৰেণজ্যোতি গগৈ আহি মাজুলীৰ কথা আহিব, মুখ্যমন্ত্ৰী যিটো আমাৰ ৰঞ্জিত দাস এইবাৰ পাটচাগুচি সমষ্টিত আহিছে। এইবিলাক সমষ্টিৰ কথা কাৰণ পাটচাগুচি প্ৰথম পৰ্যায়ত নহয়, মই কথা অভাৰঅল এটা ডিছকাশ্যন গৈছোঁ। মানে যিটো প্ৰথমতে ভাবা গৈছিলে, মানে এনেকুৱা চৰ্চা হৈছিলে যে মুখ্যমন্ত্ৰী হয়তো মাজুলী সমষ্টি এইবাৰ অন্য সমষ্টিলৈ আহিব পাৰে। ৰঞ্জিত দাসে হয়তো তেওঁৰ পূৰ্বৰ সমষ্টি সৰভোগ এৰি পেলাই তেওঁ ইয়াৰ পাটচাগুচি আহিব পাৰে, যিটো হ'ল কাৰ্যটো। গতিকে সেইবিলাকৰ সম্ভাৱনা চৰ্চা আছিলে। গতিকে সেইকাৰণে এইবাৰ তেওঁ ৰঞ্জিত দাসে পাটচাগুচিৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাটো। মাজুলীত হৈছে মুখ্যমন্ত্ৰী, সেইটো আৰু যিটো দেখা গৈছে বা বৰ্তমান সময়ত যিটো নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে, এইটো তেওঁ হয়তো তেওঁ বিৰোধী পক্ষে তেওঁক প্ৰত্যাহ্বান জনাবলৈ কিমান দূৰ সক্ষম হ'ব সেইটো সন্দেহ আছে তাত। হয়তো যিহেতু মুখ্যমন্ত্ৰী বুলি কোৱাৰ কাৰণে তেওঁ এটা বিশেষ প্ৰচাৰ অভিযান তাত চলাইছে। কিন্তু মই ভাবোঁ যে মানে কংগ্ৰেছে প্ৰাৰ্থী বাছনি কৰোঁতে অলপমান পলম কৰিছে বহু সময়ত, আৰু তেওঁলোকে অলপমান কিছুমান অলপ অসুবিধা কৰিছে। কেনেকুৱা হৈছে, বিজেপিত প্ৰাৰ্থী বাছনিৰ যিবিলাক বিক্ষোভ আছিলে, সেই বিক্ষোভবিলাক বিজেপিয়ে প্ৰশমিত কৰাত তেওঁলোকে সফল হ'ল। য'তেই তেওঁলোক বিদ্ৰোহী প্ৰাৰ্থী আছিলে, বিদ্ৰোহী প্ৰাৰ্থীক তেওঁলোকে প্ৰশমিত কৰিব পাৰিলে। অকল হয়তো দিলীপ পালৰ কথা ক'ব পাৰে, অসম বিধানসভাৰ উপাধ্যক্ষ, তেওঁক শিলচৰ সমষ্টিত তেওঁক হয়তো নোৱাৰিলে, কিন্তু কিন্তু কংগ্ৰেছত কিন্তু বিদ্ৰোহী প্ৰাৰ্থী বহুত ঠাইত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে। বিদ্ৰোহী প্ৰাৰ্থীয়ে তেওঁলোকক কংগ্ৰেছত বহুতত অসুবিধা পেলাব। মই ভাবোঁ যে এতিয়া দিছপুৰ সমষ্টিত মনজিৎ মহন্তক দীৰ্ঘদিনৰ পৰাই চৰ্চা আছিলে মনজিৎ মহন্তে প্ৰাৰ্থীটো পাব, কিন্তু তেওঁলোকে প্ৰাৰ্থী বাছনি কৰোঁতে ইমান পলম কৰিলে মনজিৎ মহন্ত এতিয়া সেই সমষ্টিত সোমাই কংগ্ৰেছ কমিটিৰ লগত একত্ৰিত হৈ অভিযান মানে প্ৰচাৰ অভিযান চলোৱাতে অলপ সমস্যা হৈছে। ঠিক পশ্চিম গুৱাহাটী, মই ফাৰ্ষ্ট পেজ ছেকেণ্ড পেজ বুলি কওঁ সামগ্ৰিকভাৱে পশ্চিম গুৱাহাটীত তেওঁলোকে তাত কেইবাজনো কংগ্ৰেছৰ শক্তিশালী দাবীদাৰ আছিলে। মীৰা বৰঠাকুৰ নিঃসন্দেহে এগৰাকী শক্তিশালী প্ৰাৰ্থী, কিন্তু তেওঁ অন্তিম মুহূৰ্তত তেওঁ পূব গুৱাহাটী সমষ্টিত তেওঁৰ প্ৰাৰ্থীৰ দাবীদাৰ আছে, তেওঁ নিজ জাপি দিলে তেওঁক পশ্চিম গুৱাহাটী সমষ্টিত। এইবিলাক কথাই হয়তো মানে গোটেই নিৰ্বাচনী দৃশ্যপটটো অলপমান অলপমান সলনি কৰিব যেন অনুভৱ হয়। আৰু তেনেকৈ আৰু আকৰ্ষণীয় হয়তো সমষ্টি হ'ব পাৰে এইবাৰ নিৰ্বাচনী প্ৰেক্ষাপটত। বটদ্ৰৱাত নিঃসন্দেহে আকৰ্ষণীয়। বটদ্ৰৱাত কি হয়, তাত এটা ইণ্টাৰেষ্টিং ঘটনা হৈ আছে যে যদিও হিমন্ত বিশ্ব শৰ্মাই মুকলিভাৱেই কৈছে যে মিয়া মুছলমানৰ ভোট নালাগে, কিন্তু তাত বটদ্ৰৱাত আকৌ তাত ৰাজনৈতিক সমীকৰণ ভিন্ন ধৰণৰ। তাত ধৰ্মীয় সংখ্যালঘুৰ সংখ্যা বেছি ভোটাৰ। গতিকে দেখিবলৈ পোৱা যায় ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান এলেকাত বটদ্ৰৱা তাত আঙুল এটা সময়ত তাত প্ৰচাৰ অভিযান চলাবলগীয়া আছে। কিন্তু প্ৰচাৰ অভিযানৰ কাৰণে আঙুল এটা কথা কৈছে, যিসকলে তেওঁক ভোট দিয়া নাই পূৰ্ব নিৰ্বাচন, তেওঁলোকৰ ওচৰত ভোট বিচাৰি নাযায়।
তেনেকুৱা কথাও কৈছে সেইবিলাক কিন্তু আকৰ্ষণীয় এইকেইটা সমষ্টিৰ নিৰ্বাচনী দৃশ্যপট নিঃসন্দেহে আকৰ্ষণীয় হ'ব তেনেকৈ নগাঁৱত নিশ্চয় এইবাৰ নগাঁৱত যিহেতু এইবাৰ এজন শক্তিশালী প্ৰাৰ্থী আছিল কংগ্ৰেছৰ ডক্টৰ দুৰ্লভ চমুৱাক বাদ দি পেলাই এজন অপেক্ষাকৃতভাৱে তৰুণ শান্তনু শৰ্মাক তাত প্ৰাৰ্থীটো দিয়া হ'ল গতিকে শান্তনু শৰ্মা ৰূপক শৰ্মা দুইজন মুকুট শৰ্মাৰ আত্মীয় নহয় জানো মুকুট শৰ্মাৰ এজন পুত্ৰ এজন তেওঁৰ আত্মীয় গতিকে সেই তাত যুঁজখন আকৰ্ষণীয় হ'ব কি ধৰণৰ তাত যুঁজ হয় গতিকে কেইবাটাও সমষ্টিৰ প্ৰতি সাধাৰণ ৰাইজৰ বা আমাৰ যিহল নিৰ্বাচিত দৃষ্টি থাকিব হয় নৰেশ দা আমাৰ আজি সময় শেষ হ'ল মই খালি এটা শেষত এটা আপিল আছে এটা আবেদন হৈছে যে এই কভিডে কৰোণাই আমাৰ পুনৰ কৰোণা যিটো সংক্ৰমণ ই আমাৰ মাজত শংকাৰ সৃষ্টি কৰিছে কিন্তু আমাৰ এই নিৰ্বাচনী প্ৰেক্ষাপটে কৰোণাৰ সংক্ৰমণক সম্পূৰ্ণৰূপে উলংঘা কৰা হৈছে মই এই মুহূৰ্তত আমাৰ প্ৰাৰ্থীসকলৰ প্ৰতি আবেদন ৰাইজৰ প্ৰতি আবেদন যে আমি মাস্ক পৰিধান কৰোঁ কৰোণাৰ সংক্ৰমণ যে ব্যাপক নলয় তাৰ কাৰণে আমি সকলোৱে সচেতন হওঁ এইটো হয় আপুনি গুৰুত্বপূৰ্ণ আমাক জনালে আমাৰ নিশ্চয়কৈ শ্ৰোতাসকলে এই মানি চলিব অনুষ্ঠানত আমাৰ সহযোগিতা আগবঢ়োৱাৰ বাবে অপূৰ্ব মালিলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু নৰেশ দা আৰু প্ৰণয় দালৈ নমস্কাৰ জনাই সমূহ শ্ৰোতালৈ ধন্যবাদ জনাই আমাৰ আজি নিৰ্বাচনী প্ৰেক্ষাপট অনুষ্ঠানত ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ নিৰ্বাচনী প্ৰেক্ষাপট পোনপটীয়া আলোচনাৰ অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানত সমল ব্যক্তিৰূপে আমাৰ ষ্টুডিঅ'ত আছিল সাংবাদিক প্ৰণয় বৰদলৈ আৰু নৰেশ কলিতা অনুষ্ঠানটিৰ হাত ধৰিলে মানস প্ৰতিম শৰ্মাই আকাশবাণী গুৱাহাটীৰ FM মহাবাহু